জিতেন দত্ত প্ৰৰোচনামূলক বক্তব্যৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামত থাকে এওঁ 1988 চনতেই স্বাধীন অসমৰ স্বপ্ন বুকুত বান্ধি লৈ সহস্ৰ সংগ্ৰামত যোগ দিছিল জিতেন দত্তই তেতিয়া বয়স আছিল মাথো 19 বছৰ ম্যানমাৰত সহস্ৰ প্ৰশিক্ষণ তাৰ পূৰ্বেই সাংগঠনিক দায়িত্বত আছিল জিতেন দত্ত সাহস আৰু পৰাক্ৰমৰ বাবেই 28 নম্বৰ বেটেলিয়নৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল দত্তই 2008 বৰ্ষত অবৈধ বিদেশীৰ আগ্ৰাসনত আলফাৰ দুৰ্বল স্থিতিৰ বাবেই সংগঠনটোৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল দত্তই যুদ্ধবিৰত নেতা জিতেন দত্তক বিশ্বাসঘাতক আখ্যা দিছিল পৰেশ বৰুৱায়ো সুদীৰ্ঘ 10 বছৰে জাতীয়তাবাদী শিবিৰৰ অন্যতম বলিষ্ঠ কণ্ঠ জিতেন দত্ত জিতেন দত্ত ডাঙৰীয়া আপোনাকে অনুষ্ঠানলৈ মই আদৰণি জনাইছোঁ আপোনাৰ কাম কাজ বা আপোনাৰ আলফাত যোগদান তাৰ পৰিক্ৰমা ইত্যাদি বিষয়ক লৈ আমাৰ সাংবাদিক কুমাৰজিৎ শৰ্মা আৰু মলয় চান্দিলৈ যুগুত কৰা প্ৰতিবেদন এখন আপুনি দেখিলে প্ৰথমে আপোনাক সুধিব খুজিছোঁ যে নাগৰিকত্ব সংশোধনী বিল যিখন তাৰ বিৰোধিতা আপুনি কৰিছে অসমৰ সকলো সংগঠন গণতান্ত্ৰিক ব্যক্তি জাতীয়তাবাদী ব্যক্তি সকলোৱে কৰিছে কিন্তু আপুনি এইখন বিৰোধিতা কৰিবলৈ গৈ কিছুমান বিশেষ উক্তিৰে বাতৰি শিৰোনাম দখল কৰিছে আপুনি প্ৰথমে কওক যে আপুনি কিয় বিৰোধিতা কৰিছে আইনখনৰ প্ৰথম কথা যদি আইনখন গৃহীত হয় অসমীয়া জাতিৰ ভাষা আৰু ভেটিটোলৈ সংকট নামি আহিব গতিকে ভাষা আৰু ভেটিটো নাথাকিলে আমি জীয়াই থকাৰ কোনো অৰ্থই নাই গতিকে ভাষা আৰু ভেটিলৈ আহিব পৰা সংকটৰ প্ৰতি লক্ষ্য ৰাখি আচলতে আমি এই নাগৰিক সংশোধনী বিলখন বিৰোচন কৰিছোঁ আৰু যেটো আপুনি কৈছে যে বিশেষ কিছু বক্তব্য ৰাখি সেইটোলৈ আহিম মই বিৰোধিতা আপুনি কৰিছে কিন্তু আপোনাক এতিয়া মই কি বুলি ক'ম আপুনি এগৰাকী আলোচনাপন্থী আলফা নেতা নে আপুনি আলফা নেতা নে আত্মসমৰ্পণকাৰী আলফা নেতা আপোনাক কি আপুনি জিতেন দত্ত কি আচলতে এজন আলফা হিচাপে মই আজি তাৰিখত পৰিগণিত কিন্তু আলফা হ'লেও মই এজন অসমীয়া যুৱক অসমীয়া যুৱক আপুনি কি আত্মসমৰ্পণকাৰী আলফা নহয় আমিতো এতিয়া যুদ্ধবিৰতি বুলিও কোনো তেনেধৰণৰ কথা নাই আজি তাৰিখত দুটা সংগঠন আছে এটা আলফা আৰু এটা আলফা স্বাধীন আমি আলফাত প্ৰতিনিধিত্ব কৰিছোঁ আলোচনাপন্থীটো আচলতে মিডিয়াই কোৱা কথা আলোচনাপন্থী বুলি নহয় আলফা হিচাপে তেওঁলোকে আলোচনাৰ পক্ষত থিয় দিছে আৰু আমি সেই আলোচনাৰ তেওঁলোকে যে স্বাধীন বুলি কৈছে তাৰমানে আপোনালোকে স্বাধীনতাৰ দাবীটো এৰি থৈ অহাৰ কাৰণেহে আপোনালোক আলোচনাপন্থী বা আচলতে অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আমাৰ গোটেইখিনি আলোচনাৰ টেবুলত ভৰি দিয়াৰ কাৰণে পৰেশ বৰুৱা ছাৰে ইয়াক বিৰোধন কৰিছে আৰু শেষ পৰ্যায়ত যেতিয়া সমিলমিলত নাহিলে তেতিয়া তেওঁ সম্পূৰ্ণৰূপে এপা ওলাই গৈ পেলাই আলফা অৰবিন্দ ৰাজখোৱা আদিয়ে বাংলাদেশত বা তাৰ পিছৰ পৰ্যায়ত চৰকাৰৰ ওচৰত বা সেনা বাহিনী বা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা নাছিল নেকি আমি যিমান দূৰ জানো আত্মসমৰ্পণ বুলি নহয় আচলতে বাংলাদেশত তেখেত গ্ৰেপ্তাৰ হৈছে আমি যেটো 2008 চনত যুদ্ধবিৰতি ঘোষণা কৰিছিলোঁ আৰু যুদ্ধবিৰতি ঘোষণা কৰি পেলাই আলফাৰ কেন্দ্ৰীয় সমিতিক আলোচনাৰ যোগেদি সমস্যাটো সমাধান কৰিবৰ কাৰণে আহ্বান জনাইছিলোঁ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি বিভিন্ন ৰাজহুৱা সভাবিলাক দিছিলোঁ ৰাজহুৱা সভাৰ বক্তব্যবিলাক তেওঁলোকে বাংলাদেশত চাইছে আৰু এটা মুহূৰ্তত তেওঁলোকে আলোচনাৰ টেবুলত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আলোচনাৰ টেবুলত আহিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে এটা বাৰ্তা অসমৰ মিডিয়া সংবাদ জগতত দিবৰ কাৰণে তেওঁলোকে এটা ঐক্যমত উপনীত হৈছিল আৰু এই বাৰ্তাটো দিয়াৰ আগমুহূৰ্তত আচলতে তেওঁলোক বাংলাদেশত গ্ৰেপ্তাৰ হৈছে কি পৰিস্থিতিত গ্ৰেপ্তাৰ হৈছে এইটো আমাৰ আচলতে বহুত আগতেই তাৰমানে নিশ্চয় আমি তাতকৈ আৰু 2 বছৰ আগতেই আমি আলোচনাৰ টেবুললৈ আহিছিলোঁ 2008 চনৰ 24 জুন তাৰিখে 28 বেটেলিয়নৰ তেতিয়া আপোনালোক বহিছিল নেকি নিশ্চয় আমি আলোচনাত বহিছিলোঁ আৰু আমি ভাৰত চৰকাৰক আমি সকিয়াকৈ তেতিয়া এই সন্দৰ্ভত আমি হেৰিও দিছিলোঁ স্মাৰকপত্ৰ কোন আছিল প্ৰবাল নেওগ মই আৰু মৃণাল হাজৰিকা আমি তিনিজনে আলফাৰ কেন্দ্ৰীয় নেতৃবৃন্দ এতিয়া দেখিছোঁ যে এই বিলখনৰ বিৰুদ্ধে যিদৰে সৰব হ'ব লাগিছিল সেইদৰে সৰব হোৱা দেখা নাই এইটো মই কোৱা কথা নহয় আপুনি এই কথাটো বিভিন্ন সময়ত উল্লেখ কৰিছে ছ'চিয়েল মিডিয়াতো আপুনি কথাটো কৈছে কি বুজাব খুজিছে আপুনি
চাওক আমি আচলতে চেণ্ট্ৰেল কমিটিয়ে একেবাৰে বিৰোধাচন নকৰা নহয় আমি প্ৰথম এইখন JPC গঠন কৰাৰ আগতে আৰু এখন আছিলে সত্যপাল সিং বুলি কিবা এখন আছিলে নেকি যে জইণ্ট পাৰ্লিয়ামেণ্ট কমিটি 2000 মানে অধ্যক্ষগৰাকী বেলেগ আছে অধ্যক্ষগৰাকী বেলেগ আছিলে তেতিয়াই আমি 2017ত আমাৰ ফালৰ পৰা পোনপ্ৰথমে তেওঁলোকক এই বিলখনৰ বিৰোধাচন কৰি পেলাই এখন পত্ৰ দিয়া হৈছিল আৰু প্ৰধানমন্ত্ৰীলৈও আমি এখন মেইল যোগে এইটো পঠাইছিলোঁ কিন্তু আমাৰ কথাটো হৈছে কি যেতিয়া JPCয়ে অসমলৈ আহিছে আৰু আমি যে দিছিলোঁ এই বিষয়ে কোনেও ৰাইজে কোনো গম নাপায় আৰু দিয়াৰ পিছত প্ৰাইম মিনিষ্টাৰ অফিচৰ পৰা কিবা পজিটিভেই হওক নিগেটিভেই হওক কিবা ইয়াৰ সন্দৰ্ভত কিবা এটা ৰিপৰ্ট দিছিলে নেকি সেই সন্দৰ্ভতো কোনো আমাৰ তথ্য নাই গতিকে আমি কৈছোঁ যে অন্ততঃ অসমলৈ আহোঁতে অসমৰ ৰাইজক সংগঠিত কৰি এই বিলখনৰ বিৰোধাচন কৰিবৰ কাৰণে উদ্যোগ লোৱা হ'লে ভাল আছিলে কাৰণ আমি জনগণৰ কাৰণে কাম কৰা মানুহ জনগণৰ স্বাৰ্থত আমি আলোচনা কৰিছোঁ বুলি কৈছোঁ গতিকে এনেধৰণৰ এটা জ্বলন্ত সমস্যাত এই JPC অহা সময়ত আমি কোনো এজন আমাৰ কেন্দ্ৰীয় কৰ্মকৰ্তাক নেদেখাৰ কাৰণে মোৰ ক্ষোভ হৈছে কাৰণ আমাকো বহুতে সুধিছে যে আপোনালোকে কিয় ভূমিকা লোৱা নাই এই সন্দৰ্ভত কেম্পৰ ল'ৰাই আমাক সুধিছে যে আমাৰ কোনো এজন মহাশয়ক দেখা নাই কেন্দ্ৰীয় সমিতি কোনেও আজি খানাপাৰালৈ যোৱা নাই মিডিয়াই ৰাতিপুৱা পৰা গধূলিলৈকে গোটেই লাইভ টেলিকাষ্ট কৰিছে চব সংগঠন আহিছে আমাৰ কিয় নাই গতিকে মোৰ আচলতে খুব হৈছে আৰু তেতিয়া মই সাধাৰণ সম্পাদকৰো সুধিছোঁ যে আমাৰ দলৰ ফালৰ পৰা একো দিয়া হোৱা নাই নেকি কৈছে বোলে দলৰ ফালৰ পৰা আমি একো দিয়া নাই তেতিয়া মোৰ আচলতে খং উঠিছে আৰু সেইকাৰণে মই আচলতে ছ'চিয়েল মিডিয়াত এটাই কথা কৈছোঁ যে আপোনালোকে অনুপ চেতিয়াক দেখা গৈছিলে অনুপ চেতিয়া তেতিয়া আচলতে যিটো খিলঞ্জীয়া যিটো মঞ্চ আছে খিলঞ্জীয়া মঞ্চৰ হৈ পেলাই তেখেতে ইয়াত প্ৰতিনিধিত্ব কৰিছে বা খিলঞ্জীয়া মঞ্চ আপোনালোকৰ গোটৰ কাৰণ গোটৰ হৈ পেলাই নাই কেলে তেখেতে অকলে ব্যক্তিগতভাৱে পত্ৰখন দিব নোৱাৰে যদি তেতিয়া আপুনি যে ৰাজহুৱাকৈ এইটো বিবৃতি দিলে তাৰ আগতে আপুনিওতো এই ধৰণৰ কিবা প্ৰস্তুতি চলাব পাৰিলেহেঁতেন অহাৰ নহয় চাওক আমি মধ্যম পৰ্যায়ৰ নেতা আমি ইতিমধ্যে আমাৰ যিটো আমাৰ এক্সিকিউটিভ বডি আৰু কেন্দ্ৰীয় কৰ্ম পৰিষদৰ আমাৰ যিখন জইণ্ট আমাৰ মিটিং হৈছিলে তাত আমি কৈছিলোঁ যে এইটো সন্দৰ্ভত বিৰোধাচন দলৰ ফালৰ পৰা কৰিব লাগে আৰু এইটোৱে নহয় আমি বিগত সময়ছোৱাত যিবিলাক অসমৰ জ্বলন্ত যিবিলাক সমস্যা প্ৰত্যেকটো ক্ষেত্ৰত আমি কৈ আছোঁ যে অন্ততঃ জ্বলন্ত সমস্যাত মাত মাতিবলৈ চেষ্টা কৰক চিলাপথাৰ ঘটনাটো আমাৰ দলৰ ফালৰ পৰা এটা মানে নীৰৱ ভূমিকা গ্ৰহণ কৰিছিলে সেই সময়তো আমি কাকপথাৰ কেম্পৰ প্ৰবাল নায়ক আৰু ময়ে ভূমিকা গ্ৰহণ কৰিছোঁ চিলাপথাৰ ঘটনাত নীৰৱ অসমৰ বানপানীৰ যেতিয়া অসমৰ চৌদিশে অৱস্থা হাহাকাৰ হৈ যায় সেই সময়ত দলৰ ফালৰ পৰা কোনো ভূমিকা নাই মই কৈছোঁ যে জাতিটোৰ কাৰণে আমি সৰ্বোচ্চ ত্যাগ কৰিবলৈ অহা মানুহখিনি আজি আলোচনা টেবুললৈ আহি পেলাই এটা ধুনীয়া পৰিৱেশ পাইছিলোঁ যিটো আমি নিষিদ্ধ হৈ থাকোঁতে নোৱাৰিছিলোঁ গতিকে এতিয়াতো আমি মুকলিকৈ জনগণৰ মাজলৈ গৈ পেলাই কাম কৰিব পাৰোঁ এই নিৰ্দেশখিনি আপোনালোকে আমাক দিয়ক আমি অন্ততঃ জনগণৰ মাজত গৈ পেলাই কৰিব পাৰোঁ যাৰ যোগেদি আমি গণভেটিটো প্ৰস্তুত কৰিব পাৰোঁ কিন্তু কাম নকৰি আমি কেৱল আলোচনাত বছৰেকৰ মূৰত এবাৰ বা দুবছৰ মূৰত এবাৰ মাতিব সেইদিনাখনে আলোচনালৈ গৈ পেলাই মিডিয়াই সেইদিনাখনে প্ৰচাৰ কৰিব যে আজি আলফা আলোচনালৈ গৈছে কিন্তু তাৰ বাকী 12 মাহে হওক 14 মাহে হওক এটাও কৰ্মসূচী নাথাকিব এই যে জাতীয় সমস্যাসমূহৰ বেলিকা অৰবিন্দ ৰাজখোৱা বুলিয়ে কৈছে তেওঁ মুৰব্বী বা অন্যান্যসকলেও সৰব ভূমিকা নোলোৱাৰ কাৰণ কি বুলি ভাবে আপুনি সেইটোৱে আজিৰ তাৰিখত আমাৰ হাতৰ যে কিয় সৰব ভূমিকা ল'বলৈ চেষ্টা নকৰে মই এইটো কথাই কৈছোঁ যে আজিৰ তাৰিখত আমি শক্তি প্ৰয়োগ কৰি পেলাই আলোচনাৰ টেবুলত কেলৈ বহিব পৰা নাই এটাই কথা হৈছে যে আমাৰ পিছত যিখিনি জনগণ থাকিব লাগে আমাৰ বেকত জনগণ আজিৰ তাৰিখত নাই গণ ছাপৰ্টটো নাই আজিৰ তাৰিখত চাব আপুনি নাগালেণ্ডৰ NSCN মুইভাৰ লগত যিটো গণ ছাপৰ্ট আছে সেই ছাপৰ্টটো থকাৰ কাৰণে মুইভায়ে টেবুল ঢকিয়াই হ'লেও দিল্লীৰ লগত আলোচনা কৰি পেলাই নিজৰ অধিকাৰখিনি কাঢ়ি আনিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু আমাৰ পিছত জনগণ নাই জনগণ নথকাৰ কাৰণে টেবুল ঢকিয়াই আলোচনা কৰিব পৰা অৱস্থাত থকা আমি দেখা নাই সেইকাৰণে কাহানি বা দুবছৰৰ মূৰত আজি ইউ পি এখন মোদী গভৰ্ণমেণ্ট আজি 4 বছৰৰ মূৰত এই কালি আলোচনাখন দুটা আলোচনা হৈছে দ্বিতীয়বাৰ প্ৰথমবাৰ আলোচনা হোৱা নাছিলে আমিয়ে কাকপথাৰ কেম্পত 7 এপ্ৰিলত কৈছিলোঁ যদি আলোচনা নকৰে তেতিয়াহ'লে আমি কিন্তু আপুনি অৰবিন্দ ৰাজখোৱাক এই বিষয়ে ব্যক্তিগতভাৱে সুধিছে ব্যক্তিগত নাই আমি সুধিবলৈ চেষ্টা নাই কৰা কিন্তু আলোচনাৰ মজিয়াত আমি প্ৰতিবাৰে কৈছোঁ যে এটা সৰব ভূমিকা ল'ব লাগে আৰু গণভেটি শক্তিশালী কৰিবৰ কাৰণে কৰ্মসূচী দিয়ক আমি কৰিম কিন্তু গোটেই বস্তুবিলাক কি হয় আলোচনাত গোটেই বস্তুটোৱে ধুনীয়া হয় প্ৰস্তাৱ লোৱা হয় কিন্তু সিদ্ধান্ত লোৱা হয় প্ৰস্তাৱ আৰু সিদ্ধান্ত লোৱাৰ পিছত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰবোৰ যেনেকৈ চলে তেনেকুৱা অৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমালৈ একো নিৰ্দেশ নাই অনুপ চেতিয়া অহাৰ পিছত কিবা পৰিস্থিতি পৰিৱৰ্তন হৈছে অনুপ চেতিয়া ছাৰ অহাৰ পিছত যথেষ্ট
চেষ্টা কৰিছে চেতিয়া ছাৰে অন্তত আজিৰ তাৰিখত শ্বহীদ পৰিয়ালখিনিক গোটেই অসমৰ শ্বহীদ পৰিয়ালখিনিক সংঘবদ্ধ এই আপোনালোকৰ যিবোৰ ক্ষোভ আছিল আপোনালোকৰ যিবোৰ অভিযোগ আছিল সেই প্ৰশ্নত অনুপ চেতিয়াৰ অহাৰ পিছত কিবা অনুপ চেতিয়া ছাৰ অহাৰ পিছত যথেষ্ট ছাৰে চেষ্টা কৰিছে কিন্তু ছাৰে চেষ্টা কৰিলেও কি হ'ল আপুনি দেখিছে যে ছাৰো আজিৰ তাৰিখত ছাৰকো কেন্দ্ৰীয় সমিতিৰ 8জনৰ ভিতৰত এজন সৰব হ'লে লাভ নাই যদি 7জনে ছাপৰ্টটো নিদিয়ে আপুনি জানে যিকোনো এটা সিদ্ধান্ত ল'বলৈ হ'লে কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত ঐক্যবদ্ধভাৱে সিদ্ধান্ত ল'লেহে সম্পাদকে কামটো কৰিব পাৰে কিন্তু সম্পাদকে অকলশৰীয়াকৈ কৰা কামটো কেন্দ্ৰীয় সমিতিয়ে যদি সমৰ্থন নকৰে তেখেতৰ লোৱাৰ ক্ষেত্ৰত বাধা আছে আজি সেইকাৰণে আপুনি দেখিছে খিলঞ্জীয়া মঞ্চৰ হৈ পেলাই তেখেতে স্মাৰক পত্ৰ দিবলৈ গৈছে আলফাৰ হৈ পেলাই দিব পৰা অৱস্থাত নাই কেলে এক্সিকিউটিভৰ কোনো সিদ্ধান্ত নাই গতিকে তেখেতে এটা ভূমিকা ল'বলৈ চেষ্টা কৰিছে কিন্তু তেখেতক যিখিনি আপুনি যে ক'লে গণভিত্তি নাই বা ইত্যাদি ইত্যাদি এইটো এনেকুৱা নেকি যে আপোনালোকক আঁঠুৱা তলৰ মহ বুলি ভাবে চৰকাৰে বন্দী কৰি থৈ দিছে ইচ্ছা হ'লে মহটো মাৰিবও পাৰে উলিয়াই দিব পাৰে চাওক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে আজিৰ তাৰিখত নাই আপোনালোকৰ নিশ্চয় আজিৰ তাৰিখত আপুনিও জানে অসমৰ ৰাইজেও জানে আমাৰ কিমান শক্তি আছে আজি ভাৰত ৰাষ্ট্ৰযন্ত্ৰৰ চোৱাংচোৱা গোটেই বাহিনীখিনিয়ে ইমান নজনা নহয় যে আজিৰ তাৰিখত আলফাৰ কিমান শক্তি আছে কাৰণ এটাও আজিলৈকে আমি শক্তিশালী গণ কাৰ্যসূচী ল'ব পৰা অৱস্থাত নাই এটাও আমি এনে ধৰণৰ কৰ্মসূচী লোৱা নাই যিৰ যোগেদি গণভেটি আমাৰ শক্তিশালী হৈছে বুলি আমি ক'ব পাৰোঁ গতিকে আজি চৰকাৰে দেখিছে বা তেওঁ চোৱাংচ বাহিনীয়ে দেখিছে যে এওঁলোকৰ লগতচোন কোনো ৰাইজে নাই গতিকে তেওঁলোকৰ নিজৰ ইচ্ছামতে যেতিয়া মন গৈছে মাতিছে দিল্লীলৈ মাতি পেলাই আলোচনাৰ নামত এটা ভেকু ভাওনা কৰি আছে আমি সেইকাৰণে কৈছোঁ যে আলোচনাৰ টেবুলত কমচে কম টেবুল ঢকিয়াই পেলাই কথা ক'বৰ কাৰণে চেষ্টা কৰক যদি নুশুনে তাৰ কাৰণে গণভেটি যি সৃষ্টি কৰিব লাগে আমাক কওক আমি গণভেটিটো তৈয়াৰ কৰিম অসমৰ গোটেই ৰাইজক আপোনালোকৰ পিছত দিম আৰু আপুনি টেবুল ঢকিয়াই পেলাই কথা এনেকুৱা হ'ব পাৰে নেকি যে আপোনালোকৰ শীৰ্ষ নেতাই কিবা এটা নিজৰ ব্যক্তিগত স্বাৰ্থত বা ব্যক্তি স্বাৰ্থৰ কাৰণে হয়তো এই আপোনালোকৰ পৰামৰ্শবোৰ গ্ৰহণ কৰিব পৰা নাই বা তেওঁলোকে কিছুমান সা সুবিধা গ্ৰহণ কৰি আছে এনেকুৱা হ'ব পাৰে নেকি চাওক সেই ব্যক্তিগত সেইবিলাকত নাযাওঁ কিন্তু মই এটা কথা স্পষ্টভাৱে কৰোঁ যে তেওঁলোকৰ ব্যক্তিগত কি সমস্যা আছে মই সেইটো ব্যক্তিগত কোৱা নাই মই কৈছোঁ যে তেওঁলোকৰ শীৰ্ষ নেতৃত্বত থাকি তেওঁলোকতো এনেও এক অৰ্থততো বন্দিয়ে দিয়কচোন তেওঁলোকৰ এনেকুৱা কিছুমান স্বাৰ্থ আছে নেকি যি স্বাৰ্থৰ কাৰণে তেওঁলোকে হয়তো আপোনালোকৰ পৰামৰ্শ মতে এটা গণভিত্তি তৈয়াৰ কৰিবলৈ চেষ্টা কৰা নাই বা টেবুল ঢুকিয়াই কথা ক'বলৈ চেষ্টা কৰা নাই আপোনালোকেতো এইবোৰ কথা পৰ্যালোচনা নকৰাকৈ থকা নাই আমি এতিয়া শেষতে গম পাইছোঁ আমি যেতিয়া চিজফায়াৰ এগ্ৰিমেণ্ট কৰিছিলোঁ আমাৰো এখন চিজফায়াৰ এগ্ৰিমেণ্ট হৈছিলে আমি যি 28 বেটেলিয়নে তেতিয়া আমি স্পষ্টভাৱে এগ্ৰিমেণ্টত এটা কথা কৈছিলোঁ যে আমি জনগণৰ লগত মুকলিকৈ আলোচনা কৰিম গোটেই বিষয়খিনি আৰু আমাক মুকলিকৈ আলোচনা কৰাৰ ক্ষেত্ৰত কেম্পৰ বাহিৰত গৈ পেলাই মিটিং কৰাৰ ক্ষেত্ৰত আমাক বাধা দিব নোৱাৰিব আমাৰ সেইটো এগ্ৰিমেণ্টত আছে কিন্তু এতিয়া যিটো আমি এগ্ৰিমেণ্ট পাইছোঁ পিছতে আমি গম পাইছোঁ যে এগ্ৰিমেণ্টত উল্লেখ আছে যে চৰকাৰ বিৰোধী কোনো ধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব এইটোতো মাৰাত্মক কথা সেইটোৱেতো মই ক'লোঁ যে তেওঁলোকৰ আঁঠুৱা তলৰ মহ সেইটোৱে তেওঁলোকৰ প্ৰথম চৰ্তটো বান্ধিয়ে দিছে যে আলোচনা টেবুলত আহিলে চৰকাৰ বিৰোধী কোনো ধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব আজিৰ তাৰিখত জাতিটোক যদি লুকুৱাই ৰাখিছিল নেকি নহয় এগ্ৰিমেণ্টটো আচলতে নাজানো লুকুৱাই ৰাখিছে মই নাই পোৱা আপোনালোকে কেতিয়া গম পালে আজিতো কেইদিনমানৰ আগতে যেতিয়া আমি এই যিবিলাক প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ প্ৰতিবাদ কাৰ্যসূচী লওঁতে তেতিয়া আমাৰ গভমেণ্টৰ ফালৰ পৰাও আচলতে আমাক মোকো মাতি পঠিয়াইছিলে আমাৰ অসম আৰক্ষীৰ পল্লৱ ভট্টাচাৰ্য ছাৰে তেতিয়া আৰু দিল্লীৰ পৰাও আহিছিলে হোম মিনিষ্ট্ৰীৰ পৰা আমাক লগ কৰিবৰ কাৰণে কিন্তু মই তেতিয়া টাইম দিব নোৱাৰিলোঁ তেতিয়া আমাক কৈছে যে তোমালোকৰ এগ্ৰিমেণ্টত লিখা আছে এইটো যে চৰকাৰ বিৰোধী আপুনি যে মিটিং টিটিং কৰি যিটো নগাঁও ঘটনাৰ পিছত আমি সৰব হৈছিলোঁ আৰু বিশেষকৈ যেতিয়া মাৰ্ঘেটাত এই যিটো উচ্ছেদ কাৰ্যত আমি অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত আচলতে আমাক মাতি আনি পেলাই এই ক্ষেত্ৰত মাতি অনাৰ পিছত আপুনি অলপমান লাহেকৈ আপোচটো নকৰোঁ আপুনি দেখিছে আজি তাৰিখত মই কেতিয়াও আপোচ নকৰোঁ নগাঁৱৰ ঘটনাত অলপ আপোচ হ'ল বুলি কয় নহয় ক'ব পাৰে নগাঁৱৰ ঘটনাত কি হৈছে সেইটো গোটেই অসমৰ ৰাইজে বা নগাঁওবাসীৰ ৰাইজ জানে আমি এটা ভূমিকা লৈছোঁ শক্তিশালী ভূমিকা তাৰপিছত কোনোবাই ক'ব পাৰে আপোচ হৈছে বুলি নগাঁৱৰ কাণ্ডত আমি যিকেইজন দোষী তেওঁলোকক গ্ৰেপ্তাৰ কৰাইছোঁ তেওঁলোকৰ কি শাস্তি হ'ব সেই বস্তু আইনে নিৰ্ধাৰণ কৰিব আমি নহয় গতিকে তেওঁলোক ওলাই অহাৰ পিছত যদি আমাক কয় জিতেন্দ্ৰ এতিয়া কেলে কি কৰিছে তেওঁলোকতো ওলাই আহিলে ওলাই অহাৰ ক্ষেত্ৰত মই বাধা দিব নোৱাৰোঁ কিন্তু তেওঁলোকক যিখিনি ধাৰাত আচলতে গ্ৰেপ্তাৰ কৰিছে ধাৰাখিনি দিয়াত আচলতে অলপমান আচ্ছা কথাটো এনেকুৱা হ'ল নেকি এতিয়া যে অৰবিন্দ ৰাজখোৱা বা এই আপোনালোকে আমি যিটো কৈ আছোঁ যে সৰব হ'ব কিয় পৰা নাই মই যিটো প্ৰশ্ন বাৰে বাৰে কৈছোঁ
তাৰ উত্তৰটো দেখোন এইখন চুক্তিতে আছে যে চৰকাৰৰ ওচৰত তেওঁলোকে স্বাক্ষৰ কৰিছে যে আমি চৰকাৰ বিৰোধী কোনো কাৰ্যকলাপত লিপ্ত নহওঁ, তেওঁলোকে নিজৰ হাত ভৰি বান্ধি থৈছে। গতিকে মই কৈছোঁ যে এই বস্তুটো মই মানিব পৰা অৱস্থাত নাই। কেলে মই কৈছোঁ জাতি ধ্বংসী কিবা সিদ্ধান্ত ল'ব আৰু জাতি ধ্বংসী সিদ্ধান্ত লোৱাৰ সময়ত আমি সেই চুক্তিত স্বাক্ষৰ কৰিলোঁ বুলি মৌন হৈ থাকিম। কিন্তু চেতিয়াই বিভিন্ন মঞ্চৰ পৰা কিন্তু চৰকাৰ বিৰোধী ভূমিকা এটা লৈছে। চেতিয়া ছাৰে সঠিকভাৱে সেই বিষয়টো গম পোৱা নাছিলে। আপুনি আজি কেইদিনমান আগতে চেতিয়া ছাৰে কৈছে, যিহেতু চেতিয়া ছাৰকো এই সন্দৰ্ভত হোম মিনিষ্ট্ৰীৰ পৰা এখন পত্ৰ দিছে যে আপুনি দিছে চেতিয়া ছাৰকো কৈছে যে আপুনি কিয় এই ধৰণৰ ভূমিকা লৈছে, আপোনালোকৰ এগ্ৰিমেণ্টত আছে যে আপোনালোকে চৰকাৰ বিৰোধী কাৰ্যকলাপ কৰিব নোৱাৰিব। চেতিয়া ছাৰৰ পত্ৰ আহিছে, তাৰপিছতো চেতিয়া ছাৰ সৰব হৈ আছে। তেওঁলোকে কিবা উত্তৰ দিছে নেকি? তাৰ নাই দিয়া চেতিয়া ছাৰে কোনো উত্তৰ দিয়া নাই আৰু ময়ো উত্তৰ দিয়া নাই। আমি ভাবিছোঁ যে তাৰ কাৰণে খুব হয়তো চুক্তি ভংগ কৰাৰ কাৰণে এৰেষ্ট কৰিব, নিশ্চয় এৰেষ্ট কৰক। এৰেষ্ট কৰিলে মোৰ এইটো খুব দৰকাৰী কথা। আমাৰ দৰ্শকে বা অসমৰ ৰাইজে অন্ধকাৰ থকাৰ ধৰণে কথা মই নিজেই নাজানিছিলোঁ এনেকুৱা। খালি কেৱল ভাবোঁ যে এইসকল নেতাই কেনেকৈ চৰকাৰৰ বিৰুদ্ধে যাব, কাৰণ তেওঁলোক বান্ধ খাই আছে। আমি জেনেৰেল আৰম্ভণিৰ পৰাই কৈ আছোঁ, কিন্তু আজি এইটোতো আপোনাৰ মুখেদি ওলাল যে এখন চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰি লৈছে য'ত তেওঁলোক নিজেই তাত বান্ধ খাই আছে যে তেওঁলোকে গ্ৰহণ কৰিছে। আচ্ছা, কেন্দ্ৰীয় চৰকাৰৰ যিটো আলফাৰ এই যে শান্তি আলোচনা বুলি যে কোৱা হয়, বহু প্ৰত্যাশিত আলোচনা, এইটো সফল সমাপ্তি হ'ব বুলি ভাবে নাই জিতেন দত্তই? চাওক, আজিৰ তাৰিখত আমি বিচাৰিছোঁ এতিয়া যে অন্ততঃ অসমীয়া জাতিয়ে সাংবিধানিক সুৰক্ষা কৱচটো যদি কাঢ়ি আনিব পৰা যায় তেতিয়াও বহুত পাইছোঁ বুলি ভাবিম। যে এটা দুৰ্বল পৰ্যায়ত আলোচনা কৰিলে আজি ভাৰত ৰাষ্ট্ৰই ভাবিছে যে এইখিনি একেবাৰে দুৰ্বল এটা শক্তিৰ লগত ভাৰত ৰাষ্ট্ৰই কিমান সন্মানজনক আলোচনা কৰিব এইটো আপুনি জানে। গতিকে বাৰ্গেনিং কৰিব পৰা অৱস্থাত আজি তাৰিখত ক্ষমতা নাই। মই সেইকাৰণে কৈছিলোঁ যে বাৰ্গেনিং কৰিবৰ কাৰণে আমি ক্ষমতাটো আহৰণ কৰিব লাগিছিল। কেনেকৈ আহৰণ কৰিব লাগিছিল? আমি গণভেটিটো এই 11 চনৰ পৰা আমি আলোচনা কৰিবলৈ বহিছোঁ। 11 চনৰ পৰা যদি আজি 18 চনলৈকে যদি আমি গণভেটিটো তৈয়াৰ কৰি ল'লোহেঁতেন, এই গণভেটিটো লৈ পেলাই আমি বাৰ্গেনিং কৰিব পৰা এটা পৰ্যায়লৈ গোটেই দলটোক লৈ যাব পাৰিলোহেঁতেন। কিন্তু আমি গণভেটিটো তৈয়াৰ কৰিবলৈ চেষ্টাই নকৰিলোঁ কাহানিও। গতিকে আৰু আগতে যিমান শক্তি আছিলোঁ গণভেটিটো নোহোৱাৰ কাৰণে আৰু দুৰ্বল হৈ গ'ল। গতিকে এতিয়া এনেকুৱা এটা সময়ত হাতত অস্ত্ৰ আছিল বা সেইও এটা শক্তি আছিল, সেইটো আজিৰ তাৰিখত নাই, হয়নে? আৰু আপুনি ৰাইজেও আপোনালোকক সন্দেহ কৰিব ল'লে। নহয়, নিশ্চয় সন্দেহ কৰিবই যে এই মানুহখিনিয়ে আমি আজি যিটো পৰ্যায়ত আহিলোঁ আৰু মুকলিকে যিটো পৰ্যায়ত আছোঁ, এই পৰ্যায়ৰ পৰা এইখিনি নেতাই পুনৰ জংঘললৈ বেক কৰিব পাৰিব নাই? যিমানে ক'লেও মানুহখিনিয়ে কাহানি বিশ্বাস কৰিব নোৱাৰে যে এই সুবিধাখিনি পাই থকাৰ অৱস্থাত এইসকল নেতাই জংঘলে বেক কৰিব পৰা মানসিকতা এওঁলোকৰ কাৰোৱে নাই। এইটো ৰাইজে স্পষ্টভাৱে গম পাইছে, চৰকাৰেও গম পাইছে আমাৰ অৱস্থাত দেখি পেলাই। আজি চৰকাৰে জানিব লাগিব নহয় এই ল'ৰাখিনি যে ভৱিষ্যতে বেক কৰিব পাৰে, গতিকে এওঁলোকৰ লগত ভালকৈ আলোচনা কৰিম। গতিকে আজি গম পাইছে। আপোনালোকৰ কিমান আছে এতিয়া এই এনেধৰণে এইটো অৱস্থানত কিমান আছে আলফাৰ সদস্য? আমাৰ এতিয়া 650 মান আছে ধৰি ল'লোঁ, কিন্তু এতিয়া ইতিমধ্যেতো এই দিনকেইটাততো 650 ল'ৰা গুচিও গ'ল, ডেকা ল'ৰা। নিশ্চয় আজিৰ তাৰিখত মই ইমানে কৈছোঁ যে কেৱল তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা যোৱা 2 বছৰত 250তকৈ অধিক ল'ৰা গুচি গৈছে। আৰু সেইকাৰণে আজি যিমানেই চৰকাৰে আলোচনাৰ নামত নেগলেক্ট কৰিব বা এই বিলখন গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব, এনেকুৱা এটা পৰ্যায় আহি গ'ল এতিয়া আপুনিও ৰোধ কৰিব নোৱাৰে, ময়ো ৰোধ কৰিব নোৱাৰোঁ। মই যে কৈছোঁ হাজাৰ ল'ৰাই বন্দুক ৰ'ব, সেইটো কথালৈ আহিম। কিন্তু এই যে আলোচনা হৈছে তাত আমি দেখিলোঁ পৰহি বোধ কৰোঁ 2-3 দিনৰ আগত নতুন দিল্লীত যিটো হৈ গ'ল, তাত অৰবিন্দ ৰাজখাৰ কৰ্মটোতো হৈয়ে গৈছে আৰু অহা বছৰ শেষৰ ফালে নতুন বছৰ আৰম্ভণিতে চুক্তি হ'ব, সমস্যাৰ সমাধান হ'ব। আৰু অনুপ চেতিয়াই কৈছে যে নহয়, মূল বিষয় আলোচনা কৰিবলৈ এতিয়া বাকীয়ে আছে। সেইটো সাংঘাতিক চেতিয়া ছাৰে সঁচা কথাই কৈছে, কাৰণ আজিৰ তাৰিখলৈকে একো এটা স্পষ্ট হোৱা নাই আলোচনাৰ টেবুল যোগেদি। প্ৰথমে কিন্তু ৰাজখাই কৈছিলে যে আমি ৰাইজক মানে মুকলিকৈ ট্ৰান্সপাৰেণ্ট বুলি যিটো কয়, মানে কোনো লুকুৱাই চুৰুকাই আমি একো নকৰোঁ, ৰাইজে পৰিষ্কাৰ কৰি আমি সকলো কথা ৰাইজক জনাইহে আমি আলোচনাত বহিম। কিন্তু সেইটো ৰক্ষা কৰা হৈছে জানো? নিশ্চয় নাই হোৱা। ৰাইজক স্পষ্টভাৱে এতিয়া ৰাইজে এতিয়ালৈকে নাজানে আলোচনাৰ যোগেদি কোনকেইটা বিষয়ত সহমতত উপনীত হোৱা হৈছে। কাৰণ আমাকতো আলোচনাৰ যোগেদি পেকেজ নালাগে বোলে, অসমৰ কাৰণে বহুত ডাঙৰ পেকেজ বহুত হৈ গ'ল না, অসমৰ পেকেজ বহুত হৈ গ'ল। এতিয়া এটাই লাগে, অসমীয়া জাতিটোৱে আত্মসন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰটো লাগে।
কোনো বহিৰাগতৰ আমি হেঁচাত নাথাকে নহয় এতিয়া কথাটো আহিম আলোচনালৈ যে এই আলোচনাটো লৈ এটা লুকা-ভাকু হৈছে মই অৰবিন্দ ৰাজখোৱাক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছিলোঁ কিছু কথা ৰাইজক স্পষ্ট কৰিবৰ কাৰণে কিন্তু তেখেতে শেষ মুহূৰ্তত বাতিল কৰিলে শেষ মুহূৰ্তত তেওঁ জনালে যে তেওঁ এই সাক্ষাতলৈ আহিব নোৱাৰে মই প্ৰস্তাৱো দিছিলোঁ যে আপুনি যদি ক'ৰবাত কৰে মই তালৈকো যাওঁ প্ৰথমে এইটোৱে তেওঁ কৈছিলে কিন্তু তেওঁ ৰহস্যজনকভাৱে এই অনুষ্ঠানলৈ তেওঁ নাহিল সেইটো বাৰু যি নহওক ৰাইজে এইটো কথা জনা উচিত খালি মই কেৱল কৈছোঁ এইটোৱেই যে তেওঁলোকে আমি উত্তৰ পূৰ্বাঞ্চলত আমি দেখিছোঁ যে চুক্তিবিলাকৰ অৱস্থা কি আৰু সেই চুক্তিবিলাক কৰি কেনেকৈ চুক্তি ৰাজনীতি বুলি আমি অভিহিত কৰিছোঁ যে এটা ভাৰত চৰকাৰে এটা অৱস্থাত গোটেইখিনি গোটাই এখন চুক্তি স্বাক্ষৰ কৰে আৰু তাৰপিছত সমস্যাটো সমাধান হ'ল বুলি কয় আৰু সমস্যাটো জীয়াই থাকি যায় গতিকে এই চুক্তিৰ পৰা আমি দেখিছিলোঁ যে এখন অভিৱৰ্তন হৈছিল আৰু বহুত বুদ্ধিজীৱী তাত গোট খাইছিল আৰু বহুতে জাপ প্ৰস্তুত কৰিছিলে সেইবিলাক কাগজ পত্ৰ অৱশেষত আমি শুনিলোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত আলোচনাত চিদাম্বৰম গৃহমন্ত্ৰীয়ে সেইখন 6 পৃষ্ঠা নে কিমান কৰিবলৈ পৰামৰ্শ দিছিল মানে ইমান জাপ কাগজৰ পৰা গৈ তেওঁ 1.5 পৃষ্ঠা 2 পৃষ্ঠাত শেষ কৰিবলৈ কৈছিলে এইটো অৱস্থা কৰে কেন্দ্ৰই এতিয়া কি আপুনি গম পোৱাত মানে ক'ব পাৰি নেকি যে আচলতে কি হৈ আছে আলোচনা নামত চাওক আজি এই সন্দৰ্ভত সঠিকভাৱে আমিও দুদিনমান অৱস্থাত আছোঁ মই আপোনাক স্পষ্টভাৱে কৈছোঁ ইয়াত লোকঢাক নকৰাকৈ আৰু আমাৰ কেন্দ্ৰীয় সমিতিয়েও ভুল বুজিব নালাগে মোক মই আজিলৈকে আমাৰ যিখন দাবীচনত মই দেখা নাই আমাৰ দাবীচনৰ সন্দৰ্ভত আলোচনা কৰিছোঁ এই বিষয়খিনি হ'ব লাগে বা এই ধৰণে আমাৰ সেফগাৰ্ডটো পাব লাগে গোটেই বিষয়খিনি আমি কৰ্ম পৰিষদৰ মিটিঙত আমি উত্থাপন কৰিছোঁ কিন্তু দাবী চনত প্ৰকৃততে কোনকেইটা বিষয়ক মুখ্য বিষয় হিচাপে লৈ পেলাই আলোচনাটো আগবঢ়াইছে আজিৰ তাৰিখত আমিও জনাৰ কোনো উপায় নাই স্পষ্ট আমি নহয় হয় 6 জনগোষ্ঠী জনজাতিকৰণৰ কথাটো কৈছে কিন্তু আজিতো সেইটো নিদিয়া এটা পৰ্যায়লৈ গুচি গৈছে সেইটো কোনো ধৰণৰ আমাৰ কেন্দ্ৰীয় সমিতিও কোনো ধৰণৰ বক্তব্য দিয়া নাই যে সেইটো এটা মূল বিষয় বুলি আমাৰ আছিলে আলোচনাৰ যিখন দাবীচনত তাত সেইটো এটা মূল বিষয় আছিলে গতিকে এই মূল বিষয়টোৰ সন্দৰ্ভত চৰকাৰে একো সিদ্ধান্তই গ্ৰহণ নকৰে গতিকে কেনেকৈ আপোনাৰ আলোচনাটো স্বাক্ষৰ হ'বগৈ বোলে এবছৰ লাষ্টত গতিকে এই ক্ষেত্ৰত আপুনি মুঠেও আশাবাদী নহয় মই মুঠেও আশাবাদী নহয় মই সেইকাৰণে চাওক এটা কথা মই স্পষ্টভাৱে কৈছোঁ যে আলোচনাৰ চূড়ান্ত ৰূপটো কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদে নহয় আলোচনাৰ এই চৰকাৰৰ লগত যিটো আলোচনা হৈছে এই আলোচনাত আমাৰ কেন্দ্ৰীয় সমিতিয়ে স্বাক্ষৰ কৰিব নকৰে ইয়াৰ সিদ্ধান্ত GCA ল'ব জেনেৰেল কাউন্সিলে ল'ব গতিকে আমি জেনেৰেল কাউন্সিল আহ্বান কৰিবৰ কাৰণে হোৱাই নাই নেকি জেনেৰেল কাউন্সিল আজি প্ৰায় 3 বছৰৰ অধিক হ'ল জেনেৰেল কাউন্সিলত কিমান সদস্য থাকে আমাৰ গোটেই যিমান কেম্পৰ 600 কিমানজন আছে গোটেইখিনি থাকিব এটা সাধাৰণ সদস্য কোনে আহ্বান কৰিব লাগে সেইখন সাধাৰণতে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদে কৰিব লাগে আৰু ইতিমধ্যে আমি জইণ্ট যি এখন কাৰ্যকৰী পৰিষদ বহিছিলোঁ আজি আলোচনালৈ যোৱা 2 দিনৰ আগতে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদ আৰু কেন্দ্ৰীয় কৰ্ম পৰিষদ আমি কেন্দ্ৰীয় কৰ্ম পৰিষদৰ মানুহ গতিকে জইণ্ট আমাৰ যিখন এক্সিকিউটিভ বডি হৈছিলে তাত সিদ্ধান্ত লোৱা হৈছে যে অহা জুন মাহৰ প্ৰথম সপ্তাহতে জেনেৰেল কাউন্সিল দিয়া হ'ব গতিকে এই আমি জেনেৰেল কাউন্সিলতে সিদ্ধান্ত ল'ম যে কোনকেইটা বিষয় চূড়ান্ত কৰিলে আমাৰ কেন্দ্ৰীয় সমিতিয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ টেবুলত এই চুক্তিখনত স্বাক্ষৰ কৰিব যদি সেইকেইটা বিষয়ত যদি ঐক্যমতত উপনীত নহয় আমি জেনেৰেল কাউন্সিলে কেতিয়াও সন্মতি নিদিওঁ কেন্দ্ৰীয় সমিতিক ইয়াত স্বাক্ষৰ কৰিবৰ কাৰণে গতিকে কেন্দ্ৰীয় চৰকাৰেও জনাটো উচিত যে আমাৰ কেইজনমান আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়াৰ লগতেই তেওঁলোকে যদি বুজাবুজি কৰিম বুলি ভাবি পেলাই যদি তেওঁলোকক ধমকি দি পেলাই যদি স্বাক্ষৰ কৰাবলৈ যায় তেতিয়াহ'লে মহা ভুল কৰিব কাৰণ আমি তাক কাহানিও আমি জেনেৰেল অৰবিন্দ ৰাজখোৱাই আপোনাক বলিয়ালি বুলিয়ে ক'লে ন কথাবিলাক আপোনাকতো কথা গুৰুত্ব নিদিলে বলিয়ালি নে কি সেইটো তেখেতে নিজে গম পাব অসমৰ জনগণে গম পায় মই একদম সঁচা কথাখিনি মুকলি কৰিছোঁ আৰু কিছুমান কথা আচলতে লোকঢাক কৰি ৰাখিলে বা মনে মনে থাকিলে জনগণে আমাকো দুখে চুব
জনগণে আমাকো কেতিয়াও গ্ৰহণ নকৰিব, কাৰণ আমি জনগণৰ মাজত প্ৰতিদিনাখনে আছোঁ। গতিকে কিছুমান বিষয়ত মাত নামিলে আমাৰ খুব হয়। গতিকে আমি কথাখিনি যেতিয়া আমাৰ বৈঠকত লোৱা সিদ্ধান্তবিলাক যেতিয়া কাৰ্যকৰী হোৱা নাই, বাৰে বাৰে বৈঠক বহিছোঁ, বাৰে বাৰে প্ৰস্তাৱ লৈছে, সিদ্ধান্ত লৈছে, কিন্তু এটা কাৰ্যকৰী নাই কৰা, তেতিয়াহ'লে আমি আমাৰ খুবখিনি মুকলি কৰাটো প্ৰয়োজন আছে অসমৰ জনগণৰ আগত। কাৰণ নহ'লে ভাবিব যে এটি গোটেই সোপাই এই ধৰণৰে মানুহ, এটি গোটেইখিনি আচলতে প্ৰতাৰণা কৰি আপুনি অনুভৱ কৰিছে যে এতিয়া এটা এনেকুৱা সময় উপস্থিত হৈছে বা আপোনালোক এনেকুৱা এটা সমস্যাৰ সন্মুখীন হৈছে যে বহু কথা পৰিষ্কাৰ কৰি দিয়া ভাল, বা ৰাইজৰ ওচৰত কিছুমান কথা স্পষ্ট ৰূপত তুলি ধৰা ভাল নহ'লে, কাৰণ এতিয়া গোটেই আলোচনা প্ৰক্ৰিয়াটোৱেই এটা ৰহস্যৰ মাজত সোমাই পৰিছে। মানুহৰ জনাৰ উপায় নাই, ৰাজখোৱাই আগতে যিটো কৈছিলে সেইমতে ৰাইজক একো জনোৱা নাই। বৰং আটাইতকৈ ডাঙৰ কথা হ'ল, মই সেইকাৰণে উল্লেখ কৰিছোঁ যে ৰাজখোৱাই কৈছে যে আমি শেষ অৱস্থাত উপনীত হৈছোঁ, ভাল খবৰ পাব, কিন্তু চুতীয়াই কৈছে যে নহয়, মূল বিষয় ৰাজনৈতিক প্ৰশ্ন, এইকেইটা বিষয়তেই আলোচনা হোৱা নাই। এতিয়া আটাইতকৈ মূল বিষয় এইটোৱেই যে যদি হিন্দু বাংলা নাগৰিকত্ব বিলখন গ্ৰহণ কৰে তেতিয়াহ'লে আলোচনাটো ভেকু বাহনা, সেইটো অৰ্থহীন। গতিকে এতিয়া এই কথাটোৱে আমাক লাগে যে আলোচনা এটা নতুনকৈ আহিব এইটো কথা যে হিন্দু নাগৰিকত্ব বিধেয়কখনৰ সম্পৰ্কত কি কৰিব, এইটোৱে মূল কথা নহ'ব? নিশ্চয় সেইটোৱে আহে মূল কথা, কাৰণ এই বিধেয়কখন বাতিল কৰিবলৈ সিদ্ধান্ত যদি গ্ৰহণ নকৰে তেতিয়াহ'লে বাকী আলোচনাখিনি কৰি লাভ নাই, পেকেজৰ কথাখিনি পাতি লাভ নাই। পেকেজটো আগতে বহুতেই দিয়া, আৰু 2 নম্বৰ অসমীয়া জাতিৰ সুৰক্ষাৰ কথাখিনি নাহে যদি এই বিলখন প্ৰত্যাহাৰ নকৰে। এই বিলখন কৰাৰ পিছততো জাতি বুলি একো নাথাকিব না, ভাষা বুলি আমাৰ একো নাথাকিব, সংস্কৃতি বুলি একো নাথাকিব, অখণ্ডতা বুলি একো নাথাকিব। গতিকে আপুনি সঠিকভাৱে কৈছে যে এই বিষয়টো যদি আলোচনা নহয় তেতিয়াহ'লে অন্যান্য আলোচনাৰ কোনো প্ৰয়োজন নাই। আচ্ছা, এতিয়া আলোচনালৈ আমি আপোনালোকৰ পৰেশ বৰুৱাৰ কথা আহিম খন্তেক পিছত। ঠিক আছে। তেতিয়াহ'লে আমি দেখিলোঁ যে এই আইনখনক লৈ, নাগৰিকত্ব বিধেয়কখনক লৈ এটা জটিল সমস্যাৰ সৃষ্টি হৈছে। কথাটো এনেকুৱা যে আপোনাৰ পৰা যিটো গম পালোঁ যে জুনৰ প্ৰথম ভাগতে বোধ কৰোঁ ডেট মানে তাৰিখ ঠিক হৈছে নেকি? এনে আমি সিদ্ধান্ত লৈছোঁ 10 বা 11 তাৰিখে। 10 বা 11 তাৰিখে যে হ'ব, তাততো প্ৰধান বিষয় নিশ্চয় এজেণ্ডা এইটোৱে হ'ব। নিশ্চয় অকল আপুনি ভাবে নেকি যে তাত যেনেকৈ আপোনালোকৰ কথা বতৰা আপোনাক লৈ আমি দেখিলোঁ যে কিছু পৰস্পৰ বিৰোধী বক্তব্য নেতাসকলৰ, তাতো আপুনি ভাবেনে যে ঐক্যমতত আহিব সকলো বা সংখ্যাগৰিষ্ঠ মানে সদস্যই এইটো সমৰ্থন কৰিব? সংখ্যাগৰিষ্ঠ বা আপোনালোকৰ মাজত বিভাজন হোৱাৰ আশংকা আছে নেকি? নাই, কোনো বিভাজন নহয়। আমাৰ অধিকাংশ সদস্যই এই হিন্দু বাংলাদেশী নাগৰিকত্বৰ এইটোক বিৰোধাচৰণ কৰিছে। কেম্পৰ সাধাৰণ সদস্যই বিৰোধাচৰণ কৰিছে। আচলতে কেম্পৰ ল'ৰাবিলাকৰ মনোভাৱবিলাক বুজিহে আমি আচলতে হেৰিহঁতক, আমাৰ কেন্দ্ৰীয় সমিতিক ছ'চিয়েল মিডিয়াৰ যোগেদি ধৰক এটা আহ্বান জনাইছিলোঁ বা এই ধৰণৰ আমি মন্তব্য দিবলৈ বাধ্য। আপুনি ভাবে যে ঐক্যমতত উপনীত হ'ব? 100% গোটেইখিনি এটাই মত যে হিন্দু বাংলাদেশী নাগৰিকত্ব। কিন্তু অৰবিন্দ ৰাজখোৱাই চেয়াৰমেন হিচাপে, অধ্যক্ষ হিচাপে এই মুহূৰ্তলৈকে কোনো স্পষ্ট স্থিতি, আপুনি জানে যে এইটো আমাৰ যিটো ষ্ট্ৰাকচাৰ, ইয়াত জেনেৰেল কাউন্সিলতকৈ ঊৰ্ধত কোনো হ'ব নোৱাৰে। গতিকে জেনেৰেল কাউন্সিলৰ সিদ্ধান্ত অৰবিন্দ ৰাজখোৱা নহয়, গোটেই কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদ। আপোনাক আমি সাংবাদিক হিচাপে পোৱা খবৰ মতে ইয়াৰ আগৰবাৰ দিল্লীলৈ যেতিয়া এটা গোপন আলোচনাৰ পাতনি মেলা হৈছিলে, অলপ গোপনে যিটো ৰৰ বিষয়া থকা বুলি কোৱা হৈছিলে, আৰু তাত প্ৰধানকৈ যদিও বাহিৰত বহু কথা পিছত সলনি কৰি পেলোৱা হ'ল, কিন্তু মূল কথাটো আছিল যে আপোনালোকক যিহেতু আগতে চুক্তি আছেই যে চৰকাৰৰ লগত তেওঁলোক থাকিব, গতিকে এই আইনখন সমৰ্থন জনাবৰ কাৰণে এটা হেঁচা প্ৰয়োগ কৰিছিল, আৰু এটা পৰ্যায়লৈকে আপোনালোকৰ একাংশ নেতা সেই বাটেদি গৈছিলোঁ। আপোনাৰ কিবা খবৰ আছে? আমি এই সন্দৰ্ভত আমাক আচলতে একো অৱগত কৰা হোৱা নাই। আপুনি জানে আমি এইটো অতি গোপনে হৈছে, আৰু প্ৰতিবাৰ আলোচনাৰ পিছত এটাই মন্তব্য আমি দেখা পাওঁ মিডিয়াৰ যোগেদি হওক বা অন্যান্য, যে আলোচনা সঠিক দিশত আগবাঢ়িছে। গতিকে এইটোৱে আহে খবৰ, তাতকৈতো আৰু বেলেগ একো খবৰ নাহে। গতিকে সঠিক দিশত আগবাঢ়ি থকা আলোচনা এতিয়া শেষ মুহূৰ্ততে গম পাইছোঁ যে আলোচনাটো সঠিক দিশত নহয়। যদি এই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত যদি সঠিকভাৱে যদি প্ৰতিবাদ কৰা নহয় তেতিয়াহ'লে জাতিটোৱে নিশ্চিন্ন হৈ যাব। গতিকে আমি সেইকাৰণে লাষ্টত মুকলিকৈ আমি বিৰোধাচৰণ কৰিবৰ কাৰণে বা মুকলিকৈ কথাখিনি ক'বৰ কাৰণে বাধ্য হ'লোঁ, নহ'লে ইয়াৰ দুখ আমাকো গাতো লাগিব। এতিয়া
আপুনি ভৱিষ্যতটো কেনেকৈ দেখিছে সন্মুখত সাধাৰণ পৰিষদৰ সভা নেতাসকলৰ এনেধৰণৰ স্থিতি মুকলিকৈ আপোনাৰ বিৰোধিতা কৰিছে আপুনিও কৰিছে এই পৰিস্থিতিটো কেনেকৈ আপুনি চাইছে চাওক যোৱা আজিৰ পৰা প্ৰায় 5-6 দিনৰ আগতে যোৱা 18 তাৰিখ নে 19 তাৰিখ আছিলে আমাৰ গুৱাহাটীতে কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদ আৰু কেন্দ্ৰীয় কৰ্ম পৰিষদৰ আমাৰ বৈঠক হৈছে আৰু কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদ আৰু কৰ্ম পৰিষদৰ বৈঠকত আমাৰ কাৰ্যকৰী পৰিষদৰ আটাইকেইজন আমাৰ 8জন আছোঁ আমি আটাইকেইজনে এই বিধেয়কখনৰ ওপৰতে গুৰুত্ব আৰোপ কৰিছে আৰু ছাৰহঁতক কৈছে যে আলোচনাত এই বিধেয়কখনৰ ওপৰতে আলোচনা হ'ব লাগে এখন বাতিল নকৰালৈকে আলোচনাই বাকী পৰ্যায়ত আলোচনা কৰি একো লাভ নাই ইতিমধ্যে আমাৰ কাৰ্যকৰী পৰিষদত সিদ্ধান্ত লোৱাই হৈছে এইটো ধৰণৰ প্ৰস্তাৱে লোৱা হৈছে গতিকে এই কথাখিনিয়ে কাইলৈ আমাৰ যিখন জেনেৰেল কাউন্সিল হ'ব আমাৰ সাধাৰণ সদস্যখিনিয়ে সেইখিনিয়ে কথাখিনি ক'ব গতিকে সেই কথাখিনি এটা প্ৰস্তাৱ আকাৰে যেতিয়া আহি যাব কেন্দ্ৰীয় কৰ্ম পৰিষদ কাৰ্যকৰী পৰিষদে ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য ইয়াৰ বাহিৰত তেওঁলোকে যদি কিবা সিদ্ধান্ত এই প্ৰস্তাৱটোৱে স্বাভাৱিকতে আপোনালোকৰ আলোচনা শান্তি আলোচনাৰ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব বাধাৰ সৃষ্টি নকৰে চৰকাৰক এইটোৱে দেখুওৱা হ'ব যে তেওঁলোকে আঙুলি টুৱাই পেলাই আমাক ক'ৰবাত চাইন মাৰিবলৈ ক'লে যে আমি চাইন নেমাৰোঁ তেওঁলোকে এইটো স্পষ্ট কৰি দিয়া হ'ব যে কেন্দ্ৰীয় কেন্দ্ৰীয় কাৰ্যকৰী পৰিষদৰ সেই 7জনৰ সিদ্ধান্ততে চূড়ান্ত নহয় এই যিখিনি আচলতে ৰণক্ষেত্ৰত আছিলে আপুনি জানে যুদ্ধক্ষেত্ৰত কোনখিনি ল'ৰা আছিলে যুদ্ধক্ষেত্ৰত থকা ল'ৰাখিনিৰ মতামতখিনি কিন্তু যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলৈ চেষ্টা নকৰে তেতিয়াহ'লে কিন্তু মাৰাত্মক ভুল কৰা হ'ব তেওঁলোকে ভাবে যে আমি অকল নেতাসকলক লৈ পেলাই তেওঁলোকক ভাবুকি দি পেলাই বা কিবা কৰি পেলাই আমি সিদ্ধান্ত তাত লৈ পেলাই চুক্তি এখন স্বাক্ষৰ কৰাই দিম তেতিয়াহ'লে ভুল ভাবিছে কাৰণ এয়া আঁচুৰ নিচিনাকৈ ৰাতিৰ ভিতৰত এখন আলোচনা কৰি চুক্তি স্বাক্ষৰ কৰি পিছদিনা ঘোষণা কৰি দিব সকলোৱে আপুনি 1971 চনৰ অসম চুক্তিৰ কথা ক'ব খুজিছে নেকি নিশ্চয় এখন লৈ সুখী নহয় আপুনি নহয় সুখী নহয় আমি যেতিয়া অসমৰ সকলো ৰাইজে ইয়াক গ্ৰহণ কৰিছে আমিও গ্ৰহণ কৰিছোঁ কিন্তু আপুনি যদি আপোনাৰ অন্তৰ সোধক আপুনি সুখী হয় নহয় আপুনি যদি অন্তৰ সোধে আমি সুখী নহয় কিন্তু যেতিয়া গ্ৰহণ কৰিলে আমি তাক এতিয়া আকৌ বিবেচনা কৰি পেলাই আকৌ এটা আলোচনাৰ কথা যেতিয়া আহে তেতিয়া এই কথাটো স্বাভাৱিকতে আহে পৰেশ বৰুৱাৰ ভূমিকা পৰেশ বৰুৱা আমিও PCG গঠন কৰিছিলে তাতো 3-4 লানি আলোচনা হৈছিলে তাত ভাৰত চৰকাৰে গুৰুত্ব দি আছিলে কিন্তু পৰেশ বৰুৱাৰ প্ৰসংগটোক লৈ যে তেওঁ যদি আলোচনালৈ নাহে তেওঁলোক খুব ইচ্ছুক নাছিলে এতিয়া সকলোৱে কয় যে পৰেশ বৰুৱা যদি নাহে তেতিয়াহ'লে শান্তি আলোচনাৰ কোনো অৰ্থ নাই পৰেশ বৰুৱা ছাৰে কাহানিও শান্তি আলোচনা নাহো বুলি কোৱা নাই সেইটো বেলেগ বিষয় কিন্তু তেওঁ যদি যিবোৰ চৰ্ত দিছে তেওঁ কেইটামান স্বাধীন অসমৰ ওপৰত আলোচনা হ'ব লাগিব আৰু দৰকাৰ হ'লে বিদেশী ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধিৰ সন্মুখত আলোচনা হ'ব লাগিব তেওঁ চৰ্তকেইটা দিছে কিন্তু মই কৈছোঁ যে পৰেশ বৰুৱাটো এতিয়ালৈকে অহাৰ কোনো কাৰণ দেখা নাই আৰু স্বাভাৱিকতে আলোচনা নামত যিবোৰ হৈ আছে তাততো আৰু তেওঁ ভৰি দিব বুলি মনে নধৰে এইটো কি হ'বগৈ চাওক যদি কেন্দ্ৰীয় চৰকাৰে এটা সন্মানজনক আলোচনা কৰি পেলাই এটা পৰ্যায়লৈকে যদি জাতিটোৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত যদি আলোচনা প্ৰকৃত আগবঢ়াই লৈ গ'লহেঁতেন বা চুক্তি কৰিলহেঁতেন তেতিয়াতো হয়তো কিছু শান্তিৰ বাতাবৰণ সৃষ্টি হ'লহেঁতেন বা এইখিনি ল'ৰাই পুনৰ এই প্ৰক্ৰিয়াটোত সহযোগ কৰিবলৈ চেষ্টা কৰিলেহেঁতেন কিন্তু প্ৰতিবাৰে যি ধৰণে কেন্দ্ৰীয় চৰকাৰে আলফাৰ কেন্দ্ৰীয় সমিতিক একেবাৰে দুৰ্বল এটা শক্তি বুলি ভাবি পেলাই আলোচনাটোক দুৰ্বল পৰ্যায়ত আলোচনা কৰিবলৈ চেষ্টা কৰিছে ইয়ে কি হৈছে অসমৰ এইখিনি ল'ৰাৰ ক্ষোভবিলাক বৃদ্ধি হৈছে আৰু ক্ষোভবিলাক বৃদ্ধি হোৱাৰ ফলত কি হৈছে তেওঁলোকে পুনৰ আলফা স্বাধীনলৈ যাবলৈ চেষ্টা কৰিছে গতিকে এতিয়া যথেষ্ট ল'ৰা আলফা স্বাধীনলৈ গুচি গ'ল গতিকে এই মুহূৰ্তত যদি দুৰ্বল আলোচনা এটা কৰি পেলাই যদি চুক্তি স্বাক্ষৰ কৰা হয় মই একদম স্পষ্টভাৱে কৈছোঁ ময়ো এইটো প্ৰক্ৰিয়াত দুৰ্বল এইটো কথাটো কাৰণ কোনেও এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ সদায় এটা উদ্দেশ্য থাকে যে বিভাজন কৰি দুৰ্বল কৰি আলোচনা কৰা এইটো তেওঁলোকৰ নীতি বিভাজন কৰি দুৰ্বল কৰি আলোচনা কৰা মানে কি হৈছে শান্তিৰ বাতাবৰণ সৃষ্টি এইকাৰণে কৈছোঁ যে আজি হিন্দু নাগৰিকত্ব বিধেয়কখনক লৈ পেলাই আকৌ গুজ তেওঁলোক ইমান এটা আৱেগ হৈছে ইমান আন্দোলন হৈছে গণতান্ত্ৰিক সংগ্ৰাম হৈছে মানুহ ওলাই আহিছে ৰাজপথলৈ ক'বই নালাগে এই পৰিস্থিতিটো তেওঁলোকক নেতাসকলে কৈ আছে যে আমি বদ্ধপৰিকৰ মানে এখন কৰিবই তেওঁলোকে গুজৰাটেতো বাংলাদেশীৰ সমস্যাটো সন্মুখীন হোৱা নাই বুজিছোঁ এইকাৰণে হৈ গ'ল বা ইয়াৰ নেতাসকলে চিঞৰি আছে মই ক'ব খুজিছোঁ কি যে এইফালে এইটো কৰিব এইফালে মানুহ অহাৰ বাটটো মুকলি কৰি দিব আৰু এইফালে ল'ৰাবোৰতো স্বাধীন আলফালৈকে গুচি যাব তাৰ কিবা বিকল্প থাকিব বিকল্প নাই গতিকে সেইকাৰণে শান্তিৰ পৰিৱেশ সৃষ্টি নহয় যদি বহুদিনৰ মূৰত শান্তি প্ৰক্ৰিয়াত আহিছিলে চৰকাৰে নিজেই এই শান্তিৰ পথটো নিজেই বন্ধ কৰি দিছে
গতিকে এতিয়াও মই কৈছোঁ যে আজিও অলপ হ'লেও শান্তিৰ পৰিৱেশ এটা সৃষ্টি হোৱাৰ আশা আছে যদি এই বিলখন তেওঁলোকে বাতিল কৰে। যদি বাতিল নকৰে একদম স্পষ্টভাৱে কৈছোঁ লোকদেহ নকৰাকৈ আপুনি চাই ল'ব কেনেকুৱাকৈ অসমৰ ল'ৰা আলফা স্বাধীনলৈ গতি কৰিছে চাই ল'ব। মই ৰখাব নোৱাৰোঁ, মই ক'বও নালাগে, মই আহ্বান জনাবও নালাগে, মই পঠিয়াবও নালাগে। মোৰ কথা কোনোবাই শুনিব সেইটোও কথা নাই। আজি অসমৰ ল'ৰা ইমানেই জংগী হৈ আছে, আপুনি দেখিছে ৰাজপথত কেনেকৈ হাল্লা কৰিছে। চিলাপথাৰ ঘটনা, নগাঁও ঘটনাই ল'ৰাখিনিক যথেষ্ট উত্তপ্ত কৰি ৰাখিছে। চিলাপথাৰ ঘটনা, নগাঁও ঘটনাৰ পিছত আজি হিন্দু বাংলাদেশী নাগৰিকত্ব দিয়াৰ এই বিধেয়কখনে ল'ৰাখিনিক এনেকুৱা এটা পৰ্যায়লৈ তেওঁলোকক উত্তপ্ত কৰি দিলে। এতিয়া ল'ৰাখিনি এটাই চাই আছে, যদি গ্ৰহণ কৰে তেতিয়াহ'লে নিশ্চয় আমি অসাংবিধানিক পথ গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। ল'ৰাখিনি তেনেকুৱা এটা মানসিকতা আছে। ইয়াত মই কোৱা কথা নহয়, মই অসমৰ ল'ৰাৰ মনোভাৱটো মই চৰকাৰক কৈ দিছোঁ। চৰকাৰে যি ভাবে জিতেন দত্ত উৎসাহিত কৰিছে গতিকে তাক জেলত ভৰাই থোৱা হওক। মোক জেলত ভৰাই থোৱাটো একো কথা নহয়, মোক জেলত ভৰাই থ'ব পাৰিব, কিন্তু মোক জেলত ভৰাই পেলাই অসমৰ ডেকা ল'ৰাখিনিক আলফা স্বাধীনলৈ যোৱা ম্যানমাৰ পথটো বন্ধ কৰিব পাৰিব নেকি? মানে এইটো যিটো পৰিস্থিতি হ'ব, যিটো আশংকা কৰিছে আপুনি বা অনেকেই কৰিছে, তাৰ বাবে দায়ী হ'ব প্ৰধানকৈ চৰকাৰ। আগতে 500-1000 ল'ৰা আলফাত আছিলে। গতিকে আপুনি জানে 90 চনত এই 500-1000 ল'ৰাই অসমৰ কি পৰিৱেশ কেনেকুৱা এটা উত্তপ্ত কৰি দিছিলে। কালি যদি 5000 ডেকা ল'ৰা যদি আলফা স্বাধীনলৈ গুচি যায়, আপুনি কল্পনা কৰক অসমৰ পৰিৱেশ, অসমৰ পৰিস্থিতি কেনেকুৱা এটা পৰ্যায়লৈ গুচি যাব। আপোনালোকৰ গণভিত্তি এসময়ত আছিল, নিশ্চয় বহুত সাংঘাতিক আছিল। এই গণভিত্তিটো ভাঙি গ'ল এটা সময়ত, কিছু কাৰ্যকলাপ, বহুত আপোনালোকৰ অবাঞ্ছিত কিছুমান মানুহ সোমাই গ'ল আপোনালোকৰ সংগঠনত। চাওক, আমি এটা অতি শক্তিশালী ৰূপত আমি গণভেটি প্ৰস্তুত কৰিছিলোঁ। বাকীত নাজানো, মই তিনিচুকীয়া বিশেষকৈ 28 বেটেলিয়নত থাকোঁতে আপুনি চাব উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড় এই অঞ্চলবিলাকত কেনেকুৱা ভয়ানক এটা গণভেটি। কাকপথাৰ গণ অভ্যুত্থান আপুনি দেখিছে কেনেকুৱা ধৰণে গণ অভ্যুত্থান নিচিনা এটা পৰ্যায়লৈ গুচি গৈছিলে। কিন্তু কিছু কাৰ্যকলাপে আমাৰ গণভেটিবিলাক নোহোৱা কৰি দিলে। প্ৰথম কথা, আমাৰ যিবিলাক সামৰিক গোটৰ নেতাবিলাকে পৰিকল্পনা নকৰাকৈ কিছুমান সামৰিক গোটত আছিল, মই সামৰিক গোটত আছিলোঁ, যে বোমা বিস্ফোৰণবিলাক চহৰ মানে বিশেষকৈ বজাৰৰ মাজমজিয়াত, চহৰৰ অঞ্চলত, জনসমাগম এৰিয়াত বোমা বিস্ফোৰণ ঘটোৱা, প্লাছ ধেমাজি কাণ্ড, এই কাণ্ডবিলাকে কি কৰিলে আমাৰ বহু পৰিমাণে আমাক মানে নাইকিয়া কৰি দিলে। আৰু আচলতে এইবিলাক আপুনি এইটোও নহয় যে এইবিলাক আলফাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত নহয়। আলফাৰ কেন্দ্ৰীয় সমিতিয়ে ধেমাজিত বম দিবলৈ কোৱা নাই। আলফাৰ কেন্দ্ৰীয় সমিতিয়ে বজাৰবিলাক স্থানীয়ভাৱে লোৱা সিদ্ধান্ত নাই, তেওঁলোক বেলেগে সোমাইছে। অপাৰেশ্যন কামাণ্ডাৰবিলাকক এটাই কোৱা হয় যে ৰাষ্ট্ৰৰ বিৰুদ্ধত অভিযান চলাব লাগে, ৰাষ্ট্ৰৰ বিৰুদ্ধে এইটো অভিযান বুলি ভাবে। গতিকে ৰাষ্ট্ৰৰ বিৰুদ্ধত অভিযানটো ধৰক সেনাবাহিনীৰ ওপৰত আক্ৰমণ হ'ব পাৰে বা CRPৰ ওপৰত আক্ৰমণ হ'ব পাৰে বা অৰ্থনৈতিক ব্লকেট হ'ব পাৰে, কিন্তু এইটো নকৰি পেলাই শক্তিটো দেখাবলৈ বজাৰত বমটো ফুটিলে ই মিডিয়াৰ যোগেদি এটা হুলস্থুল পৰিৱেশ এটা সৃষ্টি হ'ল, কিন্তু ই লগে লগে আমাৰ গণভেটিটো বহুত পৰিমাণে কমাই দিলে। গতিকে এনেকুৱা কিছু ভুল সিদ্ধান্তই আচলতে আমি জনমানসৰ পৰা, কিন্তু চাওক এটা কথা মানি লৈছোঁ, কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত নহ'ব পাৰে, স্থানীয়ভাৱে হয়তো ভুল সিদ্ধান্ত হৈছে, হঠকাৰী কাম কৰিছে, কিছুমান এজেণ্টো সোমাই যাব পাৰে, আমি গমো পাইছোঁ। কিন্তু এটা কথা, এনেকুৱা কাম কাজৰ কাৰণে কিন্তু শীৰ্ষ নেতৃত্বই নিজৰ দায়িত্ব কিন্তু কেতিয়াও নাই বুলি, সেইটো কাৰণে দায়িত্ব। আমি আহিম আকৌ খন্তেক পিছত অন্যান্য প্ৰসংগলৈ। গতিকে জিলা পৰ্যায়ৰ কিছু নেতাই যদি এনেকুৱা কাম কাজ কৰে সামৰিক বাহিনী বা সামৰিক শাখাই, তেতিয়াহ'লে ওপৰৰ শীৰ্ষ নেতৃত্বত আৰু দায়িত্ব গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ নিশ্চয় তেওঁলোকৰ গাইড কৰাত বা তেওঁলোকে বুজোৱাত বা কাৰ বিৰুদ্ধে আক্ৰমণ হ'ব এই কথাটো স্পষ্ট নোহোৱাৰ কাৰণে হয়, বা তেওঁলোকৰ মাজত সম্পৰ্ক ক'ৰবাত মানে যিটো আমাৰ সমন্বয় নথকাৰ কাৰণে এনেকুৱা ঘটনা হ'ব পাৰে। এইটোতো দায়ী আপোনালোকো নিশ্চয় শীৰ্ষ নেতাও ইয়াৰ কাৰণে হ'ব, আৰু সেইকাৰণে মূৰ পাতিও লৈছে। ধেমাজি কাণ্ডই শীৰ্ষ নেতাই মূৰ পাতি লৈছে তেওঁৰ ভুল হৈছে বুলি। কথা হ'ল কি, চাব, যেতিয়ালৈকে আলফাত ৰাজনৈতিক শাখাটো আছিলে আৰু সামৰিক শাখা, এই দুটা যেতিয়া শাখা আছিলে ই সঠিক দিশে আগবাঢ়িছিলে। কাৰণ সদায় এখন বিপ্লৱত বন্দুকক ৰাজনীতি নিয়ন্ত্ৰণটো কৰিব লাগিব।
গতিকে আজিৰ তাৰিখত যেতিয়া আমাৰ সংগঠনত এই দুটা শাখাই কাম কৰিছিলে ধুনীয়াকৈ সাংগঠনিক ভেটিটো সাংগঠনিক দিশত থকা ল'ৰাখিনি সাংগঠনিক ভেটি শক্তিলে কৰিছিলে আপুনি দেখিলে প্ৰচাৰ পত্ৰ উলিয়াইছিলে আলফাৰ মুখপত্ৰ আছিলে স্বাধীনতা উলিয়াইছিলে এইবিলাকৰ যোগেদি গাঁওবিলাকত প্ৰচাৰ চলোৱা হৈছিলে সামাজিক কিছু আমি উন্নয়নমূলক কাম কৰা হৈছিলে কিছু সামাজিক ব্যাধি দূৰ কৰিবৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছিলে তেতিয়া জনপ্ৰিয় হৈছিলে কিন্তু যেতিয়া এই ৰাজনৈতিক বিভাগটোক নাইকিয়া কৰি পেলাই গোটেই দলটোক সামৰিকৰণ কৰি দিয়া হ'ল সামৰিকৰণ কৰাৰ লগে লগে ইয়াত আচলতে কিছু বিশৃংখল এটা পৰিস্থিতি সোমাই পৰিল তাৰ বাবে দায়ী কোন প্ৰধানকৈ নিশ্চয় দলৰ গোটেই মানে কেন্দ্ৰীয় পৰিষদটো ইয়াৰ কাৰণে দায়ী কাৰণ সামৰিক কৰাৰ আঁৰত কি পৰেশ বৰুৱা বুলি নহয় গতিকে গোটেই দলটোৱে সিদ্ধান্ত লৈছে দলটোৱে সিদ্ধান্ত লৈ পেলাই আচলতে সিদ্ধান্ত লোৱাৰ কাৰণ কি আছিলে এইটো ৰাজনীতি নালাগে নেকি সেইটোৱে এইটো আজিৰ তাৰিখত মই এইটো কি কাৰণে লৈছে নাজানো কিন্তু মই এইটো আজিৰ তাৰিখতো ক'ম যে এইটো হ'ল আলফাৰ এটা ভুল সিদ্ধান্ত গতিকে এই সিদ্ধান্তটোৱে আচলতে আমাক বহু পৰিমাণে ক্ষতি কৰিলে কাৰণ আমি আপোনালোকৰ বেলিকা দেখিছিলোঁ আমিওতো সেই সময়ত মানৱ অধিকাৰ আন্দোলন কৰিছিলোঁ বহুতে আমাৰ ওপৰত আলফাৰ ষ্টাম্পো মাৰি দিছিলে সেইটো বাৰু বেলেগ বিষয় আমি বিচাৰিছোঁ যে সন্ত্ৰাসবাদ দমনৰ নামত নিৰীহ মানুহৰ ওপৰত যিটো আক্ৰমণ সেইটো বন্ধ হ'ব লাগে সেইকাৰণে আমি যুঁজিছিলোঁ নিশ্চয় মই দেখিছিলোঁ বহুত ঠাইত মানুহে যেতিয়া জানিব খুজিছিলে আপোনালোকৰ যিবিলাক কেডাৰ আপুনি যে ক'লে ৰাজনীতিৰ কথা কিন্তু তেওঁলোক ৰাজনৈতিকভাৱে পৰিপক্ক বুলি নক'লেও অন্ততঃ কিছু জ্ঞান থকাৰ যিটো প্ৰয়োজন এতিয়া যদি গাঁওবিলাকত তেওঁলোকক সোধা হয় যে স্বাধীন অসম কেনেকৈ হ'ব বা স্বাধীন অসম মানে কি কিন্তু তেতিয়া তেওঁলোকে কিন্তু উত্তৰ দিছিলে যে আমাৰ এইটো ছাৰসকলে জানে আমি নাজানো গতিকে বহুত ল'ৰাই হাতত বন্দুক লৈ মানুহৰ ঘৰত ডকা হকা দি হাঁহ পাৰ মাৰি ভাত খোৱা ছাগলী মাৰি ভাত খোৱাৰ বাহিৰে কি ৰাজনৈতিক কাম কাজ কৰিলে ভুল তাতে হৈছে ক'ত বুজালে ভুল তাতে হৈছে কাৰণ আগতে আমি তাৰমানে তেওঁ তলৰ কেডাৰখিনিকো ওপৰৰ নেতাসকলে বুজোৱা নাছিলে এইবোৰ কথা নাই নিশ্চয় কাৰণ কৈছোঁ যেতিয়া গোটেই বস্তুটো সামৰিকৰণ কৰি দিয়া হ'ল তেতিয়া ইয়াত কোনো পলিটিকেল ক্লাছৰ কথা নাহিলে কিন্তু আগতে আমাৰ 1.5 মাহ 2 মাহ কিছু অঞ্চল ল'ৰাখিনি লৈ পলিটিকেল ক্লাছৰ ব্যৱস্থা কৰা হৈছিলে পলিটিকেল কমিচাৰ আছিলে তেওঁলোকে আমাক গোটেই স্বাধীনতাৰ দাবীটো কি কাৰণে অহা হৈছে কি ধৰণে আমি স্বাধীনতা অৰ্জন কৰি পাৰিম অৰ্থনৈতিক আলোচনা হৈছিলে গতিকে তেতিয়া প্ৰায়বিলাক ল'ৰাই অন্তত এই বস্তুখিনিৰ ক্ষেত্ৰত অভিজ্ঞ আছিলে কিন্তু তাৰ পিছত যেতিয়া এই বস্তুটো নাইকিয়া কৰি দিলে সামৰিকৰণ কৰি দিয়া হ'লে অকল প্ৰশিক্ষণ দিয়া ল'ৰাৰ হাতত বন্দুক দিয়া আৰু যুদ্ধ খেললৈ পঠিয়াই দিয়া কাৰণ বন্দুকটো যেতিয়া ল'ৰাটোৰ হাতত দিয়া হ'ব সেই বন্দুকটো কাৰলৈ টোৱাম এইটো সি নিশ্চিত নাজানিব এনেকুৱা আদৰ্শগত কিছুমান সংঘাতৰ কাৰণে কিছুমান ওলাই আহিল নেকি নে অকল ওলাই অহাৰ কাৰণ কেনেকুৱা মানে প্ৰধানকৈ যে দুৰ্বল কিছুমান চহৰীয়া অঞ্চলৰ পৰা যোৱা ল'ৰাই হয়তো নোৱাৰিলে টিকি থাকিব এটা পইণ্ট হ'ব পাৰে দ্বিতীয় কথা স্বাস্থ্যজনিত কাৰণত হ'ব পাৰে আৰু এটা কথা আছে কিন্তু যে আদৰ্শগত সংঘাত হয়তো নিজৰ মতটো তেওঁলোকে যেতিয়া দেখিলে যে আপুনি কোৱাৰ দৰে যে ৰাজনীতি কথাটো তল পৰিল বনুকে তাক আগভাগ ল'লে তেনেস্থলতো বহুত ওলাই আহিল নেকি চাওক আপুনিতো কোৱা মতে দুটাৰ কথাটো সঁচা কথা কোনোবাই কিবা নিজৰ সমস্যাৰ কাৰণে ওলাই আহিছে বা কোনোবাই অইন কিবা ঘৰুৱা অসুবিধাৰ কাৰণে ওলাই আহিছে আমি কিন্তু ওলাই অহাৰ মূলটোৱে হৈছে আদৰ্শগত সংঘাত আমাৰ আদৰ্শগত সংঘাতটো ক'ত লাগিলে আমি যেতিয়া মামণি বাইদেৱে আলোচনাৰ প্ৰক্ৰিয়াটো যেতিয়া আগবঢ়াইছিলে এটা সঠিক দিশত আগবাঢ়িছে বুলি আমি অনুভৱ কৰিছিলোঁ গতিকে অন্তত আমি ভাবিছিলোঁ যে আলোচনাৰ কাৰণ সেই মুহূৰ্তত আলফাৰ গণভেটি যথেষ্ট পৰিমাণে আলোচনাত বহিবৰ কাৰণে শক্তি আছিল সেইখিনি যথেষ্ট আমাৰ সামৰিক শক্তিটো খুব বেছি আছিলে কিন্তু তাত ৰাজনৈতিক যিটো আমাৰ ধাৰাটো কিছু দুৰ্বল হৈছিলে আমি গণভেটিটো কিছু হেৰুৱাইছিলোঁ সামৰিক অভিযানৰ কাৰণে গণভেটিটো ইমানেই হেৰুৱাই দিছিলোঁ যে আমি অসমৰ ক্ষেত্ৰখনত থাকিব নোৱাৰা এটা পৰ্যায়লৈ গুচি গৈছিলে সামৰিক অভিযানত গতিকে আমি ভাবিছিলোঁ যে আলোচনাটোৰ আগবঢ়াওক আৰু আলোচনাটো কি হৈছিলে যে সকলো মূল বিষয়ে আলোচনা কৰিম বুলি কৈছিলে কিন্তু তেনেকুৱা সময়ত যদি আমি আলোচনাটোক আগবঢ়োৱাৰ এটা হৈছে আলোচনাটো আগবঢ়াওক যদি আলোচনাটো সঠিক দিশত আগবঢ়াই নিশ্চয় বেগ আলোচনাটো মই ধৰক PCG গঠন হৈছিল পিপলছ কনচালটেটিভ গ্ৰুপ তাত মই আছিলোঁ এগৰাকী অন্যতম সদস্য আৰু আমাৰ লগত আলোচনা কৰিছিলে ৰাজখোৱা পৰেশ বৰুৱাই আৰু সেইমতে পিপলছ কনচালটেটিভ গ্ৰুপ নাম দিয়া হৈছিলে তাত আপুনি কোন কোন আছিলে জানেই নিশ্চয় আপুনি ক'ৰবাত দাবী কৰিছে নেকি যে PCG গঠনৰ ক্ষেত্ৰত আপোনাৰ এটা বিশেষ ভূমিকা আছিল আপুনি ক'ৰবাত কৈছে নেকি বাৰু কোনোবাই ক'লে এটা কথা কৈছিলোঁ আচলতে কি সেই সময়ত আমি ডিব্ৰু চৈখত আবদ্ধ হৈ আছিলোঁ আপুনিতো PCG থাকোঁতে ওলাই আহিছে আলফাৰ পৰা নাই আমিতো তাৰ বহুত পিছত
PCGটো পিছত আহিছে আপুনি। পিছত আমি যিহেতু আলোচনাৰ প্ৰক্ৰিয়াটো যেতিয়া নাকচ কৰা হ'ল PCG মানে হেৰি মামনি বাইদেউ যিটো আলোচনা প্ৰক্ৰিয়া তেতিয়া সেইটোৰ পিছত আমাৰ আচলতে অলপ সংঘাত লাগিছে সংঘাত লগাৰ পিছত 2008ত আমি আহিছোঁ গতিকে আমাৰ কথাটো হৈছে কি 2008 হেৰি তেতিয়া 2 নে 3 হৈছিলে হ'বলা আপোনাৰ ডিব্ৰু চৈখোৱাত এটা পুৰা ঘেৰাও কৰিছিলে গতিকে আমি এইটো উল্লেখো কৰিছিলোঁ ঘেৰাও কৰাৰ সময়ত আচলতে কিছু কৌশলগতভাৱে ছাৰে গোটেই বিষয়টো আগবঢ়াইছিলে আমাৰ গোটেই টীমটো বচাবৰ কাৰণে গোটেই টীমটো যিটো সেইখিনি আমাৰ এনেকুৱা হৈছিলে এটা ব্ৰিগেডে ঘেৰাও কৰিছিলে আৰু তাত আমি আচলতে দুটা গ্ৰুপত বিভক্ত হৈছিলোঁ এটা গ্ৰুপ সম্পূৰ্ণৰূপে মৰি শেষ হৈছিলে আৰু আমি প্ৰায় মই নিজে নেতৃত্ব লৈছিলোঁ আমি কেইবাখনো ফাইট কৰি পিছত মোৰ গোটেই গ্ৰুপটোক মই বচাই আনিবলৈ সক্ষম হৈছিলোঁ তেতিয়া এই ক্ষেত্ৰত ছাৰেও কিছু আমাৰ গ্ৰুপটোক বচাই আলোচনাটো তাৰমানে তেনেকুৱা এটা কৌশলৰ কাৰণেহে কৰা হৈছিল নেকি তেনেকুৱা নহয় সেইটোত এইটো সুবিধাও লৈছিলে যে ল'ৰাখিনিক বচাব লাগিব আৰু আলোচনাটো এটা যিটো আছিলে হয় যুদ্ধবিৰতি হয় গতিকে আমাৰ গোটেই কিন্তু আলোচনা কিয় সফল নহ'ল এটা সময়ততো আমি প্ৰধানমন্ত্ৰীয়ে ক'লে যে আনকণ্ডিশ্যনেল চৰ্তহীন আলোচনা হ'ব আৰু সেইমতে আমি প্ৰেছৰ ওচৰলৈ গ'লোঁ সেইটো ওলাই গ'ল চাৰিফালে কিন্তু পিছ মুহূৰ্ততে আপুনি জানে নিশ্চয় যে কথাটো তেওঁলোকে স্থিতি সলনি কৰি পেলালে আমাৰ ক্ষোভটো সেইটোতে কেন্দ্ৰীয় সমিতিলে কাৰণ ইমান ধুনীয়াকৈ গোটেই আলোচনাৰ প্ৰক্ৰিয়াটো আগবঢ়োৱাৰ পিছত কেলে নাকচ কৰিব লাগে আমি কৈছিলোঁ যে আলোচনাটো আগবঢ়াওক আৰু আমি আলোচনাটো আগবঢ়াই থাকোঁতে আমি এই সময়ছোৱাত জনগণৰ মতামতখিনি লওঁ আৰু আমাৰ হেৰুৱা গণভেটিটো পুনৰ শক্তিশালী কৰি লওঁ শক্তিশালী কৰাৰ কৈছিলে আপুনি আমাৰ যিখিনি মানুহ কিন্তু আমি আলোচনা কৰিছিলোঁ যে এই হেৰুৱা গণভেটিটো শক্তিশালী কৰি লওঁ যদি আলোচনা সঠিক দিশত আগ নবঢ়ে আমি গণভেটিটো আমি আহৰণ কৰিলোৱে তাৰপিছত লাগিলে আলোচনা বেক কৰি দিয়ক দুইটা কামে কৰোঁ এক প্ৰকাৰে আলোচনাৰ নামত আমি এটা সময়টো আমি লওঁ কাৰণ হেৰুৱা গণভেটিটো আমি উদ্ধাৰ কৰোঁ গতিকে আলোচনা যদি সঠিক দিশত আগবাঢ়িব যদি আগ নাবাঢ়ে তেতিয়াহ'লে আমি গণভেটিটো আহৰণ কৰাৰ পিছত পুনৰ আলোচনাৰ পৰা বেক কৰি আমি সংগ্ৰামখন পুনৰ কৰিম গতিকে এই কথাখিনি নকৰি পেলাই যেতিয়া আলোচনাৰ পৰা আঁতৰি গুচি আহিলে মোৰ প্ৰথম ক্ষোভটো তাতে আমাৰ আচলতে কিছু আৰু এতিয়া দুৰ্বল কৰি পেলাই আলোচনাৰ পাতনি মেলা হৈছে আৰু আপুনি সেই আলোচনাত আছে সেইটোৱে আজিৰ তাৰিখত আপুনিতো এতিয়া সেই আলোচনাত আছে সেইটো আপুনি ইমান দৃঢ় স্থিতি ল'লে আজিৰ তাৰিখত আকৌ আপুনি এই আলোচনাটো মানি লৈছে এই আলোচনা সেইকাৰণে নাই মই আমি এটা শক্তিশালী পৰ্যায়ত আলোচনা কৰিছিলোঁ আলোচনাটো আগবঢ়াবলৈ কৈছিলোঁ আৰু মোৰ ইচ্ছাটো আছিলে যে আমি সেই একেই পদ্ধতি লৈছিলোঁ যে কেন্দ্ৰীয় সমিতি আলোচনা কৰক আৰু আমাৰ পৰেশ বৰুৱা ছাৰৰ অন্তত মৰেল ছাপৰ্টটো এটা দূৰৰ পৰা এটা ছাপৰ্ট থাকক তেখেতে এটা সুকীয়াভাৱে সংগ্ৰাম কৰি থাকক কিন্তু ছাপৰ্টটো থাকক সেই ছাপৰ্টটো লৈ পেলাই আলোচনা টেবুলত আমাৰ কেন্দ্ৰীয় সমিতি আলোচনা কৰক যদি আলোচনাত দৰদামটো যদি সঠিকভাৱে নহয় তেতিয়াহ'লে পুনৰ আলোচনাৰ পৰা বেক কৰক আমি পুনৰ একেলগে আকৌ সংগ্ৰাম কৰিম সেইটোৱে পলিচি ল'ব লাগিছিলে সেই পলিচিটো নোলোৱাৰ কাৰণে আজি এইটো অৱস্থা ক'ৰবাত গণ্ডগোল হৈ গ'ল নিশ্চয় আচ্ছা আহিম আমি অন্যান্য প্ৰসংগলৈ খন্তেক পিছত আপুনি যেতিয়া 28 নং বেটেলিয়নত কমাণ্ডেণ্ট আছিল কামাণ্ডাৰ মই আচলতে ARC কোম্পানীৰ কমাণ্ডাৰ আছিল তেতিয়া আলোচনা প্ৰক্ৰিয়ালৈ অহাৰ বাবে সেনা বাহিনীৰ লগত কোনে যোগাযোগ কৰাই দিছিল আপোনাক আমাৰ মধ্যস্থতাকাৰী এজন আছিলে আগৰে আলফাৰে কেডাৰ আছিলে ৰবীন ইতিমধ্যে সেনা বাহিনীৰ মানুহ হৈ গৈছিল নহয় আমি আচলতে সেই মুহূৰ্তত এনেকুৱা এটা দুদুল্যমান অৱস্থাত আছিলোঁ যে এফালে গোটেই ল'ৰাবিলাক মৰিছে ধুমধাম আৰু আমাৰ মাজত আদৰ্শগত সংঘাতটো লাগিলে মই কৈছোঁ আলোচনাটোত মানে যিটো আঁতৰি গুচি আহিলে আৰু 2 নম্বৰ বিশেষকৈ বাংলাদেশী ইছ্যুটোত মোৰ বেছি সংঘাত হৈছিলে যে আমি এটা কথা কৈছিলোঁ যে বাংলাদেশী ক্ষেত্ৰত আলফাৰ ভূমিকা একেবাৰে দুৰ্বল আছিলে স্থিতি বাংলাদেশত তেওঁলোকে আশ্ৰয় লোৱাৰ কাৰণে আমি সেইকাৰণে কৈছোঁ যদি বাংলাদেশী সন্দৰ্ভত স্থিতি স্পষ্ট নকৰে তেতিয়াহ'লে আমি 20 বছৰৰ পিছত স্বাধীনতা লাভ কৰিলে স্বাধীনতা বাংলাদেশী হাতলৈ যাব পুনৰ এখন অসমত এইবোৰ চব বুজিলেও আপোনাৰ স্থিতি আছিলে কিন্তু এইটোও ঠিক নেকি যে আপোনাৰ দ্বন্দ্ব গম পাই পেলাই সংঘাতৰ কথা গম পাই সেনা বাহিনীয়ে আপোনাক তেওঁলোকৰ হাতলৈ লৈ গ'ল নাই সেনা বাহিনীয়ে আমাৰ লগত যোগাযোগ নাই কৰা আমি আচলতে প্ৰথম গভৰ্ণমেণ্টৰ যোগেদি গভৰ্ণমেণ্টলৈ আমাৰ আলোচনা সেনা বাহিনীৰ লগত আপোনাৰ খুব ঘনিষ্ঠতা আছিল দিনজান কেম্পৰ সেনাৰ লগত নহয় আমি আলোচনাৰ প্ৰক্ৰিয়াটো প্ৰথম গভৰ্ণমেণ্ট আৰু দিনজানৰ সেনাৰ যিজন GOC তেখেতৰ যোগেদি আমি আলোচনাৰ প্ৰস্তাৱ কেইটামান অভিযোগ আছে আপোনাৰ বিৰুদ্ধে মই খুব চমুকৈ আপোনাৰ পৰা উত্তৰ বিচাৰিম অৰবিন্দ ৰাজখোৱা শশ চৌধুৰী ৰাজু বৰুৱাৰ দৰে আলফাৰ শীৰ্ষ নেতৃবৃন্দ যেতিয়া বাংলাদেশত গ্ৰেপ্তাৰ হৈছিল তাত আপোনাৰ হাত আছিল সেইটোতো বহুত ডাঙৰ কথা ইমান পৰ্যায়লৈ যাব পৰা মানুহে নহয় আমি খুব সৰু পৰ্যায়ৰ নেতা সৰু পৰ্যায়ৰ মানুহ এটা কাকপথাৰ কেম্পটো লৈ পেলাই ব্যস্ত গতিকে এই মানুহবিলাক ধৰা চৰাৰ বিষয়টো আমাৰ কেতিয়াবা সৰু মানুহে বহুত ডাঙৰ কাম কৰে হ'ব পাৰে কিন্তু কাৰণ আজিলৈকে ধৰা খোৱাৰ আগলৈকে ৰাজু বৰুৱাই হওক শশ চৌধুৰীয়ে হওক বা ৰাজখোৱা ছাৰে হওক
মোৰ লগত কোনো ধৰণৰ যোগাযোগ নাছিলে যোগাযোগ নাছিলে আচ্ছা মোৰ আপুনি একমাত্ৰ যোগাযোগ কেৱল পৰেশ বৰুৱা ছাৰৰ লগতে আছে আচ্ছা আপুনি পৰেশ বৰুৱাক কেইবাৰ লগ পাইছে মই জনাত আপুনি পৰেশ লগে পোৱা বৰুৱাক নাই এবাৰ লগ পাইছোঁ লক্ষীপথাৰৰ কেম্পত লক্ষীপথাৰ যেতিয়া কিমান সময়ৰ কাৰণে কম সময়ৰ কাৰণে ফুটবল মেচ পাতিছিলে ফুটবল মেচতে আমি অকণমান লগ পাইছিলোঁ খেলিছিলে? হয় ফুটবলকে খেলিছিলে তাতে লগ পোৱা তাৰপিছত আৰু বিশেষ কোনো ৰাজনৈতিক কথা নাই, নাই, স্বাধীন নাই, অসমীয়া নাই, একো পতা নাই কোনো পতা হোৱা নাই। সেই অৰ্থত লগ পোৱা নাই বুলিয়ে ক'ব লাগিব নিশ্চয় নিশ্চয় তেওঁ সম্পৰ্কে আপোনাৰ ধাৰণা কি তেওঁৰ ব্যক্তিত্ব তেওঁৰ যিটো নেতৃত্ব সেই সম্পৰ্কে আপুনি ধাৰণা এটা গঢ়ি তুলিছে বা অন্যান্য খা খবৰো গোটাই লৈছে চাওক সামৰিক দিশটোত পৰেশ বৰুৱা ছাৰৰ যিটো দখল সেইটো কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ আজি বিশ্বৰ বিভিন্ন দেশলৈ গৈ আজি আমাৰ বিশেষকৈ আলফাৰ সামৰিক শক্তি ভেটিটো শক্তিশালী কৰিবৰ কাৰণে যিখিনি কৰিছে বা বিভিন্ন অস্ত্ৰ শস্ত্ৰ বিদেশৰ বিভিন্ন এজেঞ্চিৰ লগত যোগাযোগ কৰি অনাৰ যিটো ব্যৱস্থা বা সামৰিক ভেটিটোক যিধৰণে তেওঁ শক্তিশালী কৰিছে এইটোক আমি নুই কৰিব নোৱাৰোঁ এজন সেনাধিনায়ক হিচাপে তেওঁৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰিছে আৰু সেইকাৰণে তেওঁলৈ আমাৰ শ্ৰদ্ধা আৰু তেওঁ আচলতে যেতিয়া কাৰণ মুখামুখিকৈ লগ পোৱা নাই যিটো ফোনত আমাৰ প্ৰায় যোগাযোগ হৈছিলে প্ৰতিদিনাখনে যোগাযোগ হৈছিলে আৰু ছাৰে আমাক খুব বিশ্বাস কৰিছিলে মোক বিশেষকৈ খুব বিশ্বাসো কৰিছিলে আৰু সকলো বিষয়ে বিশ্বাস আপুনি ৰাখিব নোৱাৰিলে নেকি কাৰণ আপোনাক এবাৰ বিশ্বাসঘাতক আখ্যা দিছিলে কিছু কাৰণ মই স্পষ্ট আজিৰ তাৰিখত এইটো মই বিশ্বাসঘাতক নাই কৰা বুলি ক'লে ভুল হ'ব কাৰণ সেই সময়ত 28 বেটেলিয়নক ছাৰে যিটো বিশ্বাস কৰিছিলে আৰু 28 বেটেলিয়নে আলফাৰ সময়ত এটা শক্তি আছিলে কিন্তু আদৰ্শগত সংঘাতত মই ওলাই গুচি আহিলোঁ গতিকে এইটো ছাৰৰ ক্ষেত্ৰত হয় ছাৰে নিশ্চয় মুইভাৰ পিছত তেওঁতো ইতিমধ্যে আলোচনালৈ গুচি গ'ল এতিয়া উত্তৰ পূৰ্বাঞ্চলত পৰেশ বৰুৱাকে জানে সমগ্ৰ পৃথিৱীত নিশ্চয় উত্তৰ পূৰ্বাঞ্চলত আজিৰ তাৰিখত পৰেশ বৰুৱা হৈছে তেওঁ ধৰিবৰ কাৰণেতো সকলো চেষ্টা অব্যাহত আছে কি এনেকুৱা কি মানে এইটো কথা সুধিব লাগে নালাগে মই নাজানো কিন্তু তেওঁকতো আজি পৰ্যন্ত আপুনি যিহেতু সামৰিক বিভাগত আছিল তেওঁক আজিলৈকে যে পৰা নাই ইয়াৰ গোটেই হেৰিটো কি তেওঁৰ যিটো সামৰিক কৌশল এই কৌশলটোৰ কাৰণে তেওঁক কেতিয়াও ধৰাটো সম্ভৱ নহয় তেওঁ যথেষ্ট অভিজ্ঞ সামৰিক দক্ষতা তেখেতৰ যথেষ্ট আছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ শক্তিশালী যদি এজন সামৰিক নেতা বুলি ক'ব পাৰে বিদ্ৰোহী নেতা হিচাপত গণসংগ্ৰামত বিশ্বাস কৰে নকৰে সেইটোতে অকণমান সেই ক্ষেত্ৰতে অকণমান প্ৰশ্নবোধকটো আহিছে কাৰণ ছাৰে এইটোৱেই ছাৰে সামৰিক দিশটোক শক্তিশালী কৰাৰ লগতে যদি গণভেটিটো শক্তিশালী কৰিবলৈ যদি অকণমান চেষ্টা কৰিলহেঁতেন তেতিয়াহ'লে নিশ্চয় এই সংগ্ৰামখনে বহু দূৰ আগবাঢ়ি গ'লহেঁতেন বা সফলতাৰ দিশলৈ আগবাঢ়ি গ'লহেঁতেন সেই কামটো ৰাজখোৱা চৌধুৰী ৰাজু বৰুৱা তেওঁলোকে সেইটো সঠিকভাৱে কাৰণ দায়িত্ব তেওঁলোকৰ ওপৰত আছিলে তেওঁলোকে জানে তেওঁলোকে সেই ক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে এটা গুৰুতৰ অভিযোগ আছে যে আলোচনা বিৰোধী একাংশ আলফা কেডাৰ নেতাক সেনা আৰক্ষীৰ হতুৱাই হত্যা কৰোৱাৰ অভিযোগ আছে আপোনাৰ সেইটো অসমৰ ৰাইজে বিবেচনা কৰিব আৰু মোৰ কেম্পৰ ল'ৰাখিনি আছে আপুনি সুধিব পাৰিব আমি কোনো ধৰণৰ বিৰোধী এটা ভূমিকা লোৱা নাই আৰু কাহিনী কিন্তু বহুতক ব্যৱহাৰ কৰিছিলে সেনাই সেইটোৱে ব্যৱহাৰ কৰিছে আজিৰ তাৰিখত আপুনি জানে বহুতো ব্যৱহাৰ কৰিছে কিন্তু আমাৰ কোনো কেম্পৰ ল'ৰাক আজিলৈকে ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই আমি এগ্ৰিমেণ্ট সেইটোৱে কৰিছোঁ যে আমাক কাহানিও মাধুৰ্য বৰুৱা চৰণ মাঝিৰ দৰে দুৰ্দৰ্শ আলফা হত্যা কৰাত আপুনি থকা বুলি কয় সেইটোতো মই আলফাত থকা অৱস্থাত মৰিছে গতিকে আৰু সেইখিনি গোটেইখিনি মোৰে কেডাৰ তাৰে অধিকাংশ কেডাৰ এতিয়া কাকপথাৰ কেম্পত আছে গতিকে মোৰ কেডাৰ আজি তাৰিখলৈকে কাকপথাৰ কেম্পত মোক এৰি যোৱা নাই আৰু মোৰ প্ৰতিটো কথা আজি তাৰিখলৈকে শুনে গতিকে কেতিয়া শুনিব এখিনি ল'ৰাই যদি সেই ল'ৰাখিনি ভাবিলেহেঁতেন যে জিতেন দত্তই চৰেণ মাঝিক মাৰিছিলে এই ল'ৰাখিনি মূলত নাথাকিলহেঁতেন 2008 চনৰ পৰা আজিলৈকে অসমত যদি এটাই কেম্প আছে কাকপথাৰ কেম্প যিটো কেম্পত এতিয়াও গোটেই ল'ৰাখিনিয়ে একেলগে অৱস্থান কৰি আছে আপুনি এতিয়া ধৰক এখন ধৰিলোঁ চুক্তি হৈ গ'ল আলফা আৰু চৰকাৰৰ মাজত তাৰপিছত আলফা সংগঠনো ভংগ কৰি দিয়াটো কথা আছে ন ডিছবেণ্ড কৰা কথা আপুনি কি ক'ব এইটোত এটা কথা ক'ম চুক্তি হ'লেই ডিছবেণ্ড হোৱাটো উচিত নহয় ইয়াক ইমপ্লিমেণ্টটো সম্পূৰ্ণ হ'ল নাই ইমপ্লিমেণ্ট নোহোৱালৈকে ইয়াক ডিছবেণ্ড হোৱাটো মই নিবিচাৰোঁ ইয়াক সম্পূৰ্ণ আমি তাত যিকেইটা বিষয় আচলতে মূল বিষয় জাতিটো অস্ত্ৰ সুৰক্ষাৰ কাৰণে যিটা মূল বিষয় থাকিব এই বিষয়কেইটা যেতিয়ালৈকে ইমপ্লিমেণ্ট নহয় অসমত ইমপ্লিমেণ্ট নোহোৱালৈকে ইয়াক ডিছবেণ্ড কৰাটো ভুল হ'ব বুলি মই ভাবোঁ ৰেৱতী ফুকনৰ প্ৰসংগটো যদি আমি উত্থাপন নকৰোঁ ভুল হ'ব ৰেৱতী ফুকনে এটা ডাঙৰ ভূমিকা পালন কৰিছিল আমি PCGৰ সময়ত দেখিছিলোঁ আৰু তেওঁ নিৰুদ্দেশৰ ক্ষেত্ৰত পৰেশ বৰুৱাই যিটো সন্দেহ কৰিছে সেই সম্পৰ্কে আপোনাৰ বক্তব্য কি এই সন্দৰ্ভত চাওক মই এই গোটেই বিষয়টো খুব হেৰিকৈ চাই আছোঁ যে কি হ'ব পাৰে গোটেই ঘটনাটো কাৰণ ৰেৱতী ফুকন নিৰুদ্দেশ হোৱাটো চৰকাৰৰ কাৰণেও লোকচান আমাৰ কাৰণেও লোকচান কাৰণ ৰেৱতী ফুকনে এজন মানুহ আছিলে যি
এটা মুহূৰ্তত হয়তো পৰেশ বৰা ছাৰকো আলোচনাৰ টেবুললৈ আনিব পৰা এজনেই ব্যক্তি আছিল, সেইজন হৈছে ৰেৱতী ফুকন। গতিকে ৰেৱতী ফুকনৰ সেইকাৰণে চৰকাৰে গুৰুত্ব সহকাৰে ল'ব লাগে, গোটেই বস্তুটো একদম সূক্ষ্মভাৱে তদন্ত কৰক, উচ্চ পৰ্যায়ত যিমান তদন্ত আছে তেনেকুৱা পৰ্যায়ত তদন্ত কৰক। কি হ'ল ৰেৱতী ফুকন, কেনেকৈ গুৱাহাটীৰ মাজমজিয়াৰ পৰা ইমান গম নোপোৱাকৈ কোনো ক্লু নথকাকৈ কেনেকৈ গায়ব হ'ব পাৰে? আপোনাৰ সন্দেহ কালৈ ব্যক্তিগতভাৱে? মইতো আজিৰ তাৰিখত এতিয়া সন্দেহ কৰিব পৰা অৱস্থাত নাই আমুকে বুলি, কাৰণ চব ফালৰ পৰা চালেই প্ৰশ্নবোধকে আহে। কাৰণ প্ৰথম কথা, আলফালে যোৱাৰ ক্ষেত্ৰত আমি যদি ভাবি চাওঁ সেইটো কেতিয়াও সম্ভৱ নহয়। তেওঁ এই বয়সত পৰেশ বৰা ছাৰে তেখেতক নি পেলাই জংঘলত কেতিয়াও নাৰাখে। নাই, 2 নম্বৰ, গভমেণ্টে তেখেতক ব্যৱহাৰ কৰি আছিলে বা গভমেণ্টে তেখেতক আলোচনাৰ প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কিছু হ'লেও জড়িত কৰাইছিলে। গতিকে গোটেই দায়িত্বটো কিন্তু গভমেণ্টৰে আহিছে, যে আহিছে। কিন্তু প্ৰত্যেকে যিটো কথা কৈছে যে যিসকলে তেওঁক আলোচনালৈ অহাটো বিচৰা নাই, তেনেকুৱা শক্তি এটাই হয়তো তেওঁ কৰিব পাৰে। ডেফিনেটলি এইবিলাক বিপ্লৱৰ ক্ষেত্ৰত চলেই, এটাই বিৰোধাচন কৰে, এটাই সমৰ্থন কৰে। বিৰোধাচন কৰাটোৱে সদায় যিকোনো প্ৰকাৰে আলোচনাটোক কেনেকৈ নাকচ ধ্বংস কৰিব পৰা যায় স্পষ্টীকৰণ দিবলগীয়া হ'ল। নিশ্চয়। আপুনি জানে যে আজিৰ তাৰিখত এচামক লাগে যে অসমত এই অশান্তি পৰিৱেশটোত জীয়াই থাকক, আলফা এটা সমস্যা হিচাপে থাকক। কাৰণ আলফাৰ সমস্যাটোক লৈ পেলাইও ৰাজনীতি কৰি থাকে। এটাই আলফাৰ সমৰ্থন বিচাৰে, এটাক আলফাক বিৰোধাচন কৰি পেলাই ৰাজনীতি কৰে। গতিকে আলফাৰ সমস্যাটো জীয়াই থকাটো আৰু আলফাক কেন্দ্ৰ কৰি ইয়াত সামৰিক অভিযানে হওক, কলা আইন হওক, এই বস্তুবিলাক ইয়াত এপ্লিকেবল হৈ থকাটো। সামৰিক বাহিনীও ইয়াৰ পৰা যাব নোখোজে, এটা বেলেগ অধ্যায় বাৰু। গতিকে এই বস্তু আপুনি সামৰিক শাখাত আছিলে, আপুনি অলপমান দৰ্শকে জানিব খুজিব আপোনালোকৰ সামৰিক অভিযানবোৰ কেনেকুৱা ধৰণৰ আছিলে? আপোনাৰ মনত থকা আটাইতকৈ ডাঙৰ অভিযান এটা কওকচোন চমুকে। আমাৰ ডাঙৰ অভিযানৰ ভিতৰত আমি 2টা অভিযানে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰোঁ। প্ৰথম কথাটো হৈছে ডুমডুমাৰ ডাইচা আৰ্মি কেম্প এটেক কৰাটো। সেইটো হৈছিলে আলফাৰ ইতিহাসত প্ৰথম সামৰিক কেম্প এটেক আমিয়ে কৰিছোঁ। খুব পৰিকল্পিতভাৱে আমি গোটেই কেম্পটো এটেক কৰিছোঁ। আচলতে তাত যথেষ্ট শৃংখলাবদ্ধতাৰ কথা আহে। কিমান দিনৰ পৰা পৰিকল্পনা হয়? যথেষ্ট এমাহ 1.5 মাহ পৰিকল্পনা কৰা হৈছে। তেওঁলোকৰ গতিবিধি লক্ষ্য কৰা হৈছে, ক'ত তেওঁলোকে ডিউটি কিমান সময় পৰা কিমান সময়লৈ মাৰে, কোন সময়ত ডিউটি চেঞ্জ কৰে, গতিকে তেওঁলোকৰ বিভিন্ন পেট্ৰলিং পাৰ্টিবিলাক কোন সময়ত সোমায়, কোন সময়ত ওলায়, গোটেই বস্তুটো ছাৰ্ভে কৰি তাৰ সঠিক মূল কেইজনে জানে মূল কথাটো? কাৰণ সকলোকেতো জনোৱা কথা নাই। আমি 2জন বা 3জনে গোটেই পৰিকল্পনা কৰিছিলোঁ। মৃণাল হাজৰিকা আছিলে, মই আছিলোঁ, আমি 3জনে পৰিকল্পনা কৰিছিলোঁ। আৰু আমি গোটেই বস্তুটো তাত এটেক কৰাৰ আগতে গোটেই ড্ৰয়িংটো বনাই পেলাই এবাৰ আমি প্ৰেক্টিকেলো কৰিবলগীয়া হয়। গতিকে এই ধৰণে আমি এটেক কৰিম। গতিকে সেইধৰণে আমি কৰিছোঁ আৰু ছাকচেছ হৈছোঁ। আৰু কিমান সফলতা লাভ কৰিছে আপোনাৰ অভিযানবিলাকত? গোটেই কেম্পটোৱে আমি জ্বলাই সেইটো বুলি কোৱা নাই, অন্যান্য কিমান সফল হৈছিল, কিমান পাৰ্চেণ্ট? আমি বিশেষক আপুনি 28 বেটেলিয়নত আটাইতকৈ অধিক, আৰু অসমৰ ক্ষেত্ৰখনত যদি আটাইতকৈ অধিক অভিযান বা অধিক সংঘৰ্ষ বা যুদ্ধ কৰিছোঁ আমিয়ে কৰিছোঁ। তাৰ বাহিৰে আজিলৈকে হয়তো ইমান যুদ্ধ কোনেও নাই কৰা। আৰু 2 নম্বৰ হৈছে আটাইতকৈ মানে আপোনাৰ এই SP কি নাম আছিলে, তেওঁ আছে, সেইটোত আছিল নেকি? সেইটোত নাই। সেইটো তেতিয়া মই ৰাজনৈতিক বিভাগত আছিলোঁ। পিছতহে যেতিয়া সামৰিকৰণ কৰি দিয়া হ'ল তেতিয়া মই ৰাজনৈতিক বিভাগৰ পৰা মোক সামৰিক দায়িত্ব দিলে। আৰু ডিব্ৰু চৈখোৱা অভিযানটো আমাৰ আটাইতকৈ দুখ লগা আৰু যথেষ্ট ভয়ংকৰ অভিযান আছিলে। তাত আমি এজনী ছোৱালীৰ লগতে আমাৰ এজন ছিনিয়ৰ লিডাৰ অচিন্ত শইকীয়াকে আৰম্ভ কৰি আমি 7জন লিডাৰে নেখাই আচলতে পিছত আত্মহত্যা কৰিছে। আৰু আমিও তাত কেইবাখনো প্ৰায় 8 দিন আমি আচলতে কোনো এমুঠি ভাত নোখোৱাকৈ অকল ঢেকীয়া খাই আমি 8 দিন যুদ্ধ কৰিছোঁ। আৰু যুদ্ধ কৰি লাষ্টত 15 দিনমানৰ পিছত আমি ওলাই আহিবলৈ সক্ষম হৈছোঁ। গতিকে এইটো অভিযান আমাৰ কাৰণে আৰু কোনোবাই যে কয় এটি আৰামত থাকে, কিবা থাকে, আমাৰ আচলতে সংগ্ৰামৰ পথাৰখন থাকিলে গম পাব যে আৰাম কৰিলোঁ নে কি কৰিলোঁ। আৰু বহুতেই আপোনাক ধৰক এতিয়া টাইমো নাই, মই কৈ দিছোঁ, আমাক বহুতে সমালোচনা কৰি থাকে যে এওঁলোকে আচলতে কোটিপতি হ'ল, ওলাই আহিলে, বিজনেছ কৰিলে। আপোনাক এটা কথা কৈ থৈছোঁ, যদি আমি বিজনেছ নকৰোঁ বা যদি আমি টকা নঘটোঁ আমি কেনেকৈ চলিম? আজি তাৰিখত মই নিজে এখন স্কুল খুলিছোঁ। নাই, এটা কথা মই এইটো কথা ব্যক্তিগত ভাবোঁ যে আমাৰ ব্যৱসায় যিমানবোৰ আছে থলুৱাৰ হাতত নাই, বাহিৰৰ মানুহৰ হাতলৈ গুচি গৈছে। গতিকে আপোনালোকৰ হাতত এটা পৰ্যায়লৈকে অস্ত্ৰ আছিল। গতিকে আপোনালোকে এই গোটেই ব্যৱসায়টো থলুৱাৰ হাতলৈ কিয় লৈ আনিব নোৱাৰিলে? তাকে আজি তাক চাওক কেনেকৈ পাৰিম। যদি ব্যৱসায় কৰিবলৈ যোৱাৰ লগে লগে যদি কোনোবাই কয় তহঁতি বিপ্লৱ কৰিছিলি, আজি তহঁতি সুবিধা আদায় কৰিবলৈ আহিছ, তহঁতি টকা ঘটিবলৈ আহিছ, বুজাব কিয় নোৱাৰে? নিশ্চয় চেষ্টা কৰিছোঁ, কিন্তু কথা হ'ল কি, চেষ্টা কৰিলেও মানুহখিনি সেই ব্যৱস্থাত লৈ গৈছে। এতিয়া আপুনি যিটো অঞ্চলত থাকে তাততো থলুৱাৰ বুলি একোৱেই নাই, অস্তিত্ব আছে জানো? নাই, এতিয়া আমি চেষ্টা কৰিছোঁ এখন অৰ্থনৈতিক সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। আপোনাৰ যিটো অঞ্চল তিনিচুকীয়াকে আদি কৰি ঠাইবোৰত থলুৱাৰ বহিৰাগত দপদপনি, সেইটো পৰিস্থিতি পৰিৱৰ্তন হ'ব জানো? নিশ্চয় পৰিৱৰ্তন কৰিম। আৰু কথা আৰু হিন্দু বাংলাদেশীৰ পিছত পৰিস্থিতি কি হ'ব? আৰু
নাই হিন্দু বাংলাদেশীটো যিকোনো মূল্যৰ বিনিময়ত আমি ইয়াত নাগৰিকত্ব দিব নিদিওঁ। আপুনি ভাবেনে এইটো ৰোধ কৰিব পাৰিম আমি? নিশ্চয় ৰোধ কৰিম, নহ'লে গণযুদ্ধ হ'ব। আচ্ছা, আপোনাক নগাঁৱৰ ঘটনাৰ পিছত ৰাজহুৱাভাৱে যথেষ্ট সক্ৰিয় দেখা গ'ল, আৰু আপুনি মাজে মাজে কৈ আছে যে পুনৰ অস্ত্ৰ তুলি লোৱাৰ যিটো হুংকাৰ দিছে আপুনি, সেইটো লৈ আপুনি বিখ্যাত হৈছে, আৰু আমিও এতিয়া আপোনাক ইয়ালৈ মাতি আনিবলগীয়া হৈছে। আপোনাৰ এইটো কি মানে, এইটো এটা কৌশল নে সঁচাকৈ আপুনি অনুভৱ কৰিছে যে অস্ত্ৰ লোৱাৰ কথাটোৰ যোগেদি মই চৰকাৰক এতিয়া বুজাবলৈ বিচাৰিছোঁ যে তোমালোকে অসমৰ মানুহৰ যিটো সমস্যা বা মনৰ যিখিনি ভাৱ সেইখিনি বুজিবলৈ চেষ্টা কৰা, বা আমাৰ যিখিনি কথা বুজিবলৈ চেষ্টা কৰা নাই। মই এইটো কথা তাৰ যোগেদি মই অস্ত্ৰ ল'ম বুলি কোৱাৰ যোগেদি এইটোৱে ক'বলৈ বিচাৰিছোঁ যে মই ল'ব নালাগে। যদি সমস্যাটো সমাধান নহয়, মই কৈছোঁৱেই যোৱা 2 বছৰত আলফা স্বাধীনলৈ 200তকৈ অধিক ল'ৰা তিনিচুকীয়া জিলাৰ এখন গাঁৱৰ এনেকুৱা এখন গাঁও আছে যিখন গাঁৱৰ পৰা 20টা-25টা ল'ৰা গুচি গৈছে, আৰু আগতে ধৰক নপঢ়া ল'ৰাবিলাক গৈছিলে, এইবাৰ প্ৰায়বিলাক ল'ৰা শিক্ষিত ল'ৰা গৈছে, জাতীয় চেণ্টিমেণ্ট থকা ল'ৰা গৈছে। গতিকে অনাগত দিনত যদি সমস্যাটো সমাধান নহয়, জিতেন দত্তই অস্ত্ৰ ল'ব নালাগে। মইতো আজি তাকে বয়স হৈছোঁ, মই যুদ্ধ কৰিব নোৱাৰিবও পাৰোঁ, মই অস্ত্ৰ নল'লেও অসমৰ হাজাৰ হাজাৰ ল'ৰা কিন্তু গুচি যাব। এই ৰোধটো চৰকাৰে কৰিবৰ কাৰণে চেষ্টা কৰক। এই ৰোধটো সামৰিক অভিযান দি পেলাই ৰোধ কৰিব নোৱাৰে। অখিল গগৈ এই বুলি কোৱা বুলি তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে, কিন্তু আপোনাকতো মাতিহে নিলে, গ্ৰেপ্তাৰটো নকৰিলে কি আপোনাৰ কৰা বুজাবুজি? নহয়, বুজাবুজি নহয়। অখিল গগৈ এটা গণতান্ত্ৰিক সংগঠনৰ নেতৃত্ব দিছে, আৰু আমি যুদ্ধক্ষেত্ৰৰ পৰা অহা মানুহ, আমি যুদ্ধ কৰা মানুহ, বন্দুক লোৱা মানুহ, আমি আজিও নিষিদ্ধ, আৰু আমি চিজফায়াৰত আছোঁ। বন্দুক আমি চৰকাৰক জমা দি দিয়া নাই, আমি বন্দুক ডাউন কৰি ৰাখিছোঁ আলোচনাৰ স্বাৰ্থত। গতিকে আমি যুদ্ধ আপুনি আহোঁতে লৈ আহে নেকি? বাইক টাইক লৈ যে আহে আপুনি, ইমান ডাঙৰ বিশাল কাৰবাৰ? আমাৰ এতিয়া বন্দুকখিনি আমাৰ জইণ্ট, আপুনি লৈ আহা বুলি শুনিছোঁ। নাই, সেইটো চৰকাৰে জানিব। আমাৰ বন্দুকখিনি শিবিৰত আছে, জইণ্ট চিগনেচাৰ তলাত আমি শিবিৰত ৰাখিছোঁ। গতিকে বন্দুক লোৱাৰ কথাই নাহে। কিন্তু আমি এই কথাটোৱে কৈছোঁ যে আমি বন্দুক ল'ম বুলি কোৱা, আপোনাক গ্ৰেপ্তাৰ নকৰিলে কিয়? বন্দুক লোৱা মানুহ বন্দুক ল'ম বুলি ক'লে কেনেকৈ গ্ৰেপ্তাৰ কৰিব? কাৰণ আমিতো এটা শিবিৰত আবদ্ধ হৈ আছোঁ। আমাৰ ল'ৰাখিনি গোটেইখিনি বন্দুক লোৱা ল'ৰা, গতিকে বন্দুক লোৱা ল'ৰা, ট্ৰেইনিং লোৱা ল'ৰা। আপোনাৰ চুক্তিটো নাই এইটো কথা যে আপুনি চৰকাৰৰ বিৰোধিতা নকৰিব? আমি যিখন চুক্তি নতুন কথা, আমি 28 বেটেলিয়নৰ এখন চুক্তি আৰু অসম মানে আলফাৰ এখন বেলেগ চুক্তি। আমি চুক্তিত স্পষ্টভাৱে কৈছোঁ যে আমাৰ য'তেই মন যায় ত'তেই যাব পাৰিম, য'তেই মন যায় আমি তাতে ৰাজহুৱা দিম, আৰু অসমৰ জনগণক। আমি আকৌ অস্ত্ৰৰ প্ৰাসংগিকতাৰ কথালৈ আহিম খন্তেক পিছত। ঠিক আছে। আমাৰ বহু কথা আহিছে, কিন্তু সময় কমি আহিছে, গতিকে আমি চমুকৈ আপোনাৰ পৰা উত্তৰ বিচাৰিম। এই যে অস্ত্ৰৰ কথা আহিলে, আৰু আপুনি অলপ আগতে কৈছে যে পলিটিক্স ইন কমাণ্ড, যিটো বিপ্লৱৰ ইতিহাসত আমি দেখোঁ যে ৰাজনীতিয়ে যদি বন্দুকক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, সেই বন্দুকে কেতিয়াও কাকো সহায় নকৰে। কিন্তু আপুনি যে বাৰে বাৰে অস্ত্ৰ তুলি লোৱাৰ কথা কৈ আছে, কোনটো? আপুনি এৰি থৈ অহা অস্ত্ৰৰ ভূমিকা সেইটো, নে অন্য ধৰণৰ কিবা গণসংগ্ৰামৰ কথা আপুনি কৈছে? চাওক, আমি আপোনাৰ এটা দ্বন্দ্ব যেন লাগে মোৰ। নহয়, আমি অস্ত্ৰ আচলতে এই কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ উদ্দেশ্য কি আছিলে। আমি আহিছোঁ কেৱল জাতীয় অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে, আলফাৰ মজিয়াৰ পৰা ওলাই আহিছোঁ, স্বাধীনতাৰ দাবীটো এৰি পেলাই ওলাই আহিছোঁ, যাৰ কাৰণে আমাক বহিষ্কাৰ ঘোষণা কৰি দিলে, আলফাই বহিষ্কাৰ কৰিছিলে এসময়ত। তাৰপিছত আলোচনাৰ টেবুললৈ অহাৰ পিছত, ইমান এটা চেলেঞ্জ কৰি পেলাই অহাৰ পিছতো যদি সন্মানজনক আলোচনা নহয়, জাতীয় অস্তিত্ব যদি সুৰক্ষিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আপুনি নিজে আপুনি যে অস্ত্ৰ তুলি ল'ম বুলি ভাবুকি দিছে, এইটোৱে ভাবেনে আপুনি ৰাষ্ট্ৰক বা ভাৰত চৰকাৰক অলপ জোকাৰিব বুলি? সেইটো ৰাষ্ট্ৰই নিজে নিৰ্ধাৰণ কৰিব, ৰাষ্ট্ৰই কি ভাবে। মই এটা উদ্দেশ্য, আৱেগত নহয়, মই একদম সঠিক চিত্ৰখন দাঙি দিছোঁ। মই ল'ম বুলি কোৱাৰ যোগেদি আচলতে মই অসমৰ ৰাইজক বাধ্য নকৰিব। অসমৰ আপুনি চাওক, যোৱা সময়ছোৱাত মানে বিকল্প গণতন্ত্ৰ যদি প্ৰতিবাদৰ অৰ্থ নাথাকে, তেতিয়াহ'লে বিকল্প কি থাকিব? অসাংবিধানিক পথ ল'ব। আৰু ইতিমধ্যে মই কৈছোঁ যে তিনিচুকীয়া জিলাৰ এইখিনি ল'ৰা গুচি গ'ল। গতিকে এই প্ৰক্ৰিয়াটোৰ যোগেদি এনেকুৱা এটা ৰাস্তা খুলি দিব, ধাৰাবাহিকভাৱে ল'ৰা যাবলৈ চেষ্টা কৰিব। পৰেশ বৰুৱা স্বাধীন অসমৰ হৈ সংগ্ৰাম কৰাৰ মানসিকতা এতিয়া আছে নেকি আপোনাৰ? চাওক, স্বাধীনতাৰ দাবীটোক আচলতে ন্যায্যতা আছে যদিও আমি এসময়ত এই দাবী আজি তাৰ পটভূমিত পৰেশ বৰুৱা ছাৰে ভুল বুজিব নালাগে, আজি পটভূমিত ইমান গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। কাৰণ স্বাধীনতাৰ দাবীটো আজি তাৰিখত অসমৰ বিভিন্ন জনগোষ্ঠীয়ে কি হিচাপে ল'ব, বড়োৱে ইয়াক গ্ৰহণ কৰিব নকৰে। আজি চাই কৈছোঁ কথাবোৰ আপোনালোকে তেতিয়া ভবা নাছিলে? নিশ্চয় পাতিছোঁ, নিশ্চয় গোটেই কথাখিনি কৈছোঁ। বৰাক উপত্যকা আজি ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে মিল নাই। বৰাক উপত্যকাত সম্পূৰ্ণ এটা আমাৰ অসমীয়া ভাষাটোৱে তাত
স্থান নাই তেনেকুৱা অৱস্থাত বৰাক উপত্যকাৰ মানুহ বৰাক আৰু ব্ৰহ্মপুত্ৰৰে ঐক্য বা যিটো কৈ থাকে সম্প্ৰীতি সম্ভৱ হ'বগৈনে? কাহানি আপুনি এইটো স্পষ্টভাৱে কৈছোঁ যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতি এইটো মুখত কোৱা কথা আছে না সম্প্ৰীতি। আপুনি অসম আন্দোলনৰ যিটো বৰঙণি অসম ইউনিভাৰ্চিটি আপুনি আপোনালোকৰ নিজৰ যোগেদি আমি দেখা পাইছোঁ যে তাত যিখন বাছ চলে সেই বাছখনত অসমীয়াত লিখা থকা বাক্যটো বদলাই পেলাই বেংগলী কৰি দিছে। তাৰমানে কি তেওঁলোকৰ যিটো গুড়া জাতীয়তাবাদ এই জাতীয়তাবাদটোৱে তেওঁলোকৰ তাত। আমি চৰ অঞ্চলৰ কথালৈ আহোঁ। চৰ চাপৰিসমূহত বেদখলমুক্ত কৰাৰ কিবা আপোনাৰ পৰিকল্পনা কৈছে নেকি আপুনি? স্পষ্ট আমি ইতিমধ্যে ধৰক চৰ চাপৰি সম্পৰ্কে তাৰ ভুল ধাৰণা আছে। কওকচোন। বহুতেতো চৰ চাপৰি মানে যেন একেবাৰে গোটেই বাংলাদেশী তাত ভৰি আছে এনেকুৱা এটা ধাৰণা আপুনি কৈছেনে? নহয়, চৰ চাপৰিত বাংলাদেশী আছেনে সেইটো পিছৰ কথা। মোৰ যুক্তিটো হ'ল যে অসমৰ যিখিনি ভূমি চৰ চাপৰি এই ভূমি যি বেদখল কৰিছে, মই কৈছোঁ যে এইখিনি খিলঞ্জীয়া মানুহৰ ভূমি, কেৱল খিলঞ্জীয়া অধিকাৰ থাকিব। কোনোবা ভাৰতীয় হ'লেও নিজৰ ভূমি দখল কৰিব অধিকাৰ নাই। অখিল গগৈকো মই সুধিছিলোঁ যে গণসংগ্ৰাম কৰিছে, কিন্তু সমাধান আহিব কেৱল ৰাজনৈতিক মঞ্চ বা দলৰ জৰিয়তে। আপোনাৰ কিবা তেনেকুৱা সংগঠন কৰাৰ পৰিকল্পনা আছে? ৰাজনৈতিক ক্ষেত্ৰত অংশগ্ৰহণ এইকাৰণে নকৰোঁ। মই দেখিলোঁ বহু বিয়াগুম জাতীয়তাবাদী নেতাই যেতিয়া ৰাজনৈতিক পথাৰত ভৰি দিছে পিছদিনাখনে তেওঁলোকে জাতীয়তাবাদক মানে বুঢ়া আঙুল দেখাই ৰাষ্ট্ৰৰ ভাৰত ৰাষ্ট্ৰৰ কৰিছে। আপুনি কি কৰিব? মই মোৰ নিজৰো আজি বিশ্বাসটো নাইকিয়া হৈ গৈছে যে মই পাৰিম নোৱাৰিম এনেকুৱা এটা পথত যদি ইমান বিয়াগুম নেতাখিনি এইখন এৰি দিব নেকি? আজি বিজেপি কাইলৈ কংগ্ৰেছ অসমৰ নতুন আঞ্চলিকতাবাদী শক্তি এটা আপুনি উত্থান হোৱাটো বিচাৰে যে অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে অসমত আঞ্চলিক ৰাজনীতি প্ৰতিষ্ঠা হ'ব লাগিব। মই বিচাৰিছোঁ। আৰু বৰ্তমান অগপই পাৰিবনে এইটো? অগপই আজি যিটো ভূমিকা এই ভূমিকাত আমাৰো সন্দেহ হৈছে। গতিকে মই বিচাৰিছোঁ যে অগপই অন্তত যদি সঁচাকৈ অসমীয়া জাতিটোৰ কথা চিন্তা কৰিছে চৰকাৰৰ পৰা ওলাই আহক, আঞ্চলিক ভেটিটো শক্তিশালী কৰক আৰু অসমত যিমান আঞ্চলিক ৰাজনৈতিক দল আছে গোটেইখিনি ঐক্যবদ্ধ হওক। বিভক্ত হৈ থাকিলে আকৌ জাতিটো। আপোনালোকৰ বিৰুদ্ধে অভিযোগ যে সকলোৰে বিৰুদ্ধে যে হিন্দু এটা প্ৰচাৰ, RSSৰ এটা প্ৰচাৰ বা এছাম স্বাৰ্থম্বেশী লোকৰ প্ৰচাৰ যে এওঁলোকে হিন্দু বাংলাদেশীৰ কথা কৈ আছে, মুছলমান বাংলাদেশীৰ কথা নকয়, এনেকুৱা এটা অদ্ভুত প্ৰচাৰ কৰি আপুনি কি কিবা ক'ব? মই আটাইতকৈ বেছি সৰব মই হৈছোঁ নেকি? আপুনি জানে যে মাৰ্ঘেৰিটাত আমি ইতিমধ্যে এটা চাকৰি খালী কৰি দিছোঁ, কিন্তু আমি আৰু কেইদিনমান ৱেইট কৰিছোঁ। NRC ডিক্লেয়াৰ নোহোৱালৈকে আচলতে বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাটো বিচৰা নাই। NRC ডিক্লেয়াৰ কৰি লওক। NRC ডিক্লেয়াৰ কৰাৰ পাছত যিবিলাক সন্দেহযুক্ত মানুহে চৰ চাপৰিত বহি আছে এইবিলাক যিকোনো মূল্যৰ বিনিময়ত উচ্ছেদ কৰিম। বিশেষকৈ চিপাঝাৰত প্ৰায় 74,000 বিঘা মাটি সন্দেহযুক্ত মানুহে বহি আছে। চৰকাৰেও কৈছে এইটো সেইখিনি সন্দেহযুক্ত মানুহ দখল কৰি আছে। কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, চৰকাৰ ব্যৱস্থা কৰা নাই। ৰাইজে দুবাৰ হিন্দু মুছলমান বাংলাদেশী কৰিব নেকি? কোনটো বাংলাদেশী নে হিন্দু বাংলাদেশী নে মুছলমান এনেকুৱা কৰিব? নহয়, আমাৰ ক্ষেত্ৰত বাংলাদেশী হিন্দুৱে হওক মুছলমান কাৰো ক্ষেত্ৰত আমি মানে সহানুভূতি প্ৰকাশ। আমি পৰেশ বৰাৰ কথা পাতিছিলোঁ, ৰাজখোৱাৰ কথা পাতিছিলোঁ। মই এটা সোধোঁ আপোনাক, মন গৈছে যে পৰেশ বৰা অৰবিন্দ ৰাজখোৱাৰ মূল্যাংকন যদি কৰোঁ আমি, তেতিয়াহ'লে আপুনি জিতেন দত্তই কাক অলপ নম্বৰ বেছি দিব? আজি আলোচনাৰ টেবুলত থকা হিচাপত মই অৰবিন্দ ৰাজখোৱা ছাৰক একেবাৰে নাকচ কৰিব পৰা অৱস্থাত নাই। মই নাকচ নকৰোঁ, নাকচৰ কথা নাই, নম্বৰটো অলপ বেছি কম। কিন্তু আজিৰ তাৰিখতো অন্তত জাতিটোক এটা সঠিক পথ দিব বুলি আমি এতিয়াও আশা কৰি আছোঁ। পৰেশ বৰুৱা ছাৰে এটা সঠিক পথ দিয়ক। নিশ্চয় ছাৰে আপোচবিহীনভাৱে সেই পথত আছে। আমি নিশ্চয় ছাৰক অন্তত কিছু হ'লেও আগস্থান দিম। আপুনি যি এতিয়া সক্ৰিয় ভূমিকা লৈছে, আগন্তুক নিৰ্বাচনত আপোনাৰ ভূমিকা কি হ'ব? নিৰ্বাচনত আমি যিকোনো প্ৰকাৰে অসমত আঞ্চলিক ৰাজনৈতিক ক্ষেত্ৰত আমি আমাৰ ভূমিকা ল'বৰ কাৰণে চেষ্টা কৰিম। আঞ্চলিক ৰাজনৈতিক দল প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, কাৰণ আঞ্চলিক ৰাজনীতিয়ে জাতিটোক সুৰক্ষিত কৰিব। হিন্দু বাংলাদেশী এই বিধেয়কখনৰ বিৰুদ্ধে আমি দেখিছোঁ যে সকলোৱে বিক্ষিপ্তভাৱে আন্দোলন কৰি আছে, হৈছেও কিছু ক'ব। কিন্তু আমি বিচাৰিছিলোঁ যে এখন মঞ্চত অন্তত এটা বিষয়ত সকলো একলগ হওক আৰু এটা মাৰ বান্ধি থিয় হওক, ঐক্যবদ্ধ সংগ্ৰাম হওক। এইটো বিষয়ত আপুনি কেনেকুৱা আশাবাদী, নিৰাশাবাদী? আপুনি চেষ্টা কৰিছে? বহু চেষ্টা কৰিছোঁ। অলপ হ'লেও যিদিনা ঐক্যবদ্ধ হৈছে, এটা ঐক্যবদ্ধ আন্দোলন হৈছে, কিন্তু তথাপিও নিৰাশ এইটো কাৰণে যে সকলোৱে নিজৰ নিজৰ ৰাজনৈতিক এংগুলৰ পৰা ঐক্যবদ্ধ হ'বলৈ চেষ্টা কৰিছে। গতিকে ইয়ে আচলতে আমাক ক্ষতি কৰিছে। আমি বিচাৰিছোঁ ৰাজনীতিটো এককৰে কৰি পেলাই অন্তত জাতিটোৰ ঐক্যবদ্ধ আপুনি চেষ্টা কৰি আছে। নিশ্চয়। আচ্ছা, আপোনাৰ কাম কাজ বা প্ৰতিবাদ বা এই শেহতীয়া যিবোৰ আপোনাৰ কাম কাজ উজনিৰ পৰা
নগাঁৱতে সীমাবদ্ধ হৈ আছে কিন্তু গোটেই অসম জুৰি কিবা কৰা আঁচনি আছে নেকি আপোনাৰ চাওক মানুহ হ'লেও অকল এজন অকলশৰীয়া নগাঁৱৰ ঘটনাৰ পৰা ধাৰাবাহিকভাৱে আমি একেৰাহে অসমত মিটিং মাৰিছোঁ মানে ৰাইজক সংগঠিত কৰিছোঁ আৰু ল'ৱাৰ আছামত বহুতবাৰ মাতিছোঁ নলবাৰীত মই মিটিং দিছোঁ নোযোৱা নহয় নলবাৰীতো আমি মিটিং দিছোঁ কিন্তু বৰপেটা বাক্সা ওদালগুৰি ইয়াত যথেষ্ট ৰাইজে মাতিছে কেইবাবাৰ মাতিছে কিন্তু কিছুমান অসুবিধাৰ কাৰণে টাইমবিলাক পৰিকল্পনা আছে আপোনাৰ নিশ্চয় আমি আপুনি অখিল গগৈৰ লগত কথা পাতিছে অখিল মানে গগৈৰ লগত আন্দোলন নিশ্চয়- কেনেকৈ ঐক্যবদ্ধ কৰিব পাৰি নিশ্চয় পাতিছোঁ কিন্তু কিছু ক্ষেত্ৰত অকণমান হ'লেও আজি তাৰিখত আমি যিহেতু যুদ্ধবিধিত আছোঁ আপুনি সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ লগত নাই পতা চাওক মই ক'লোৱে নহয় আমাক বহুতে বিচাৰে যে এইসকল নেতাই যদি উঠি আহে বা তেওঁলোকে যদি নেতৃত্ব লৈ যায় আমাৰ অৱস্থাটো কি হ'ব এনেকুৱা কিছুমানৰ ভাৱ আছে গতিকে বহুতে বিচাৰে যিকোনো প্ৰকাৰে এওঁলোকক কাটি খুৱাব লাগে আমাক লেংমৰা ৰাজনীতি বহুতে কৰিছে আছে অসমৰ এখিনি নেতা যিসকলে ভাবে যে জিতেন দত্তৰ নিচিনা মানুহবিলাকক এই মুহূৰ্ততে আমি ব্লক দিব লাগিব গতিকে আমাৰ কথাটো হৈছে মোক ব্লক দিয়ক নিদিয়ক মোৰ মানসিকতাৰে যেতিয়ালৈকে পাৰোঁ মই জনগণৰ স্বাৰ্থত মাত মাতি যাম নেতা হোৱাৰ হাবিহাকো নাই ৰাজনীতি কৰা আপুনি এতিয়া বিশেষকৈ যিখন বিধেয়কৰ জৰিয়তে অসমীয়া জাতিটোক সম্পূৰ্ণ নিষেধ কৰিব খোজা হৈছে এটা জাতি ধ্বংসী অভিযান বুলি কৈছোঁ তাৰ বিৰুদ্ধে আপুনি মানে যিকোনো কাম কৰিবলৈ আপুনি বদ্ধপৰিকৰ নিশ্চয় মই অসমৰ যুৱ শক্তিক অন্ততঃ মোৰ প্ৰতি তেওঁলোকৰ বিশ্বাসটো আছে আৰু বহু ল'ৰাই হাজাৰ হাজাৰ ল'ৰাই ফোনো কৰে মোৰ লগত যোগাযোগ কৰে আমি এই ল'ৰাখিনিক লৈ পেলাই আশাবাদী আৰু ভৱিষ্যতে যদি দৰকাৰ হয় এই ল'ৰাখিনিক লৈ পেলাই পুনৰ এক শক্তিশালী ডক্টৰ ডাঙৰীয়া আমাৰ সময় বহুত কথা জানিবলগীয়া আছিল সময় কমি আহিলে শেষত মই এটা কথা সুধিছোঁ যে আলফাৰ সংগ্ৰামৰ নামত যিসকল শ্বহীদ হ'ল নিৰ্যাতিত হ'ল সেইসকলক বা তেওঁলোকক পৰিয়ালক লৈ আপুনি কিবা পৰিকল্পনা আছে নেকি খুব চমুকৈ মই আমি এই যোৱা মিটিংখন আজি এসপ্তাহ আগত যিখন মিটিং আছে তেতিয়াও মই কৈ পঠিয়াইছোঁ ছাৰহঁতক এক্সিকিউটিভ বডিক যে এটা সিদ্ধান্ত লওক আৰু কেন্দ্ৰীয় চৰকাৰক জনাওক যে আমাৰ যিসকল শ্বহীদ পৰিয়াল যেনেকৈ অসম আন্দোলনৰ শ্বহীদ পৰিয়ালক সৰ্বানন্দ সোণোৱাল চৰকাৰে 5 লাখ টকাৰ বৰঙণি দিছে অন্ততঃ পৰিয়ালটোৰ কাৰণে এই শ্বহীদ পৰিয়ালখিনিও একদম অৱস্থাহীন পৰিয়াল আছে তেওঁলোকৰ অন্ততঃ 5 লাখ বা 6 লাখ টকা এটা পেকেজ ব্যৱস্থা কৰি পেলাই সেই পৰিয়ালটাক দিয়াৰ ব্যৱস্থা কৰক এইটো আমি প্ৰস্তাৱ লৈ পেলাই আমাৰ কেন্দ্ৰীয় সমিতিক দিছোঁ আৰু চৰকাৰৰ লগত পাতিবৰ কাৰণে বহুত ধন্যবাদ আপুনি মই ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে সুদূৰ কাকপথাৰৰ পৰা ইয়ালৈ দৌৰি আহিলে আজি আকৌ আপুনি উভতিয়ে যাবগৈ আজি চিলাপথাৰলৈ যাম গতিকে আপুনি অন্ততঃ অন্য যি নহওক জাতিৰ এই সংকটত অন্ততঃ জাতিৰ পক্ষত আপুনি এনেদৰে থিয় হ'ব এইটো আমি আশা কৰিছোঁ আৰু ভৱিষ্যতলৈ নানান প্ৰশ্ন লৈ আপোনাৰ লগত আলোচনা কৰিম আশাৰে আজি এই অনুষ্ঠানৰ পৰা বিদায় মাগিম ধন্যবাদ আমাক এই সুবিধাখিনি দিয়াৰ কাৰণে মনৰ কথাখিনি ক'বৰ কাৰণে ঠিক আছে